জুবিন গাৰ্গক আমি যেতিয়াই আচলতে অনুষ্ঠানলৈ নিমন্ত্ৰণ দিছোঁ আমি কেতিয়াও এগ্ৰিমেণ্ট কৰি পোৱা নাই তেওঁৰ যিটো কালপিট মেনেজাৰটো সেই মেনেজাৰটোৰ লগতে কথা বতৰা পাতিছোঁ আমুক তাৰিখে আমাৰ অনুষ্ঠান আছে পাৰিবনে সি পাৰিম বুলি ক'লে 1 লাখ টকা এডভান্স লৈছে সেই টাইমত তাৰপিছত সিদ্ধাৰ্থে ফোন নধৰিলে আজিলৈকে গা অসুস্থ থকাৰ কাৰণে চিকাৰ শ্বুটিঙলৈ যোৱাৰ কাৰণে অনুষ্ঠানলৈ নগ'লোঁ বুলি আমি ফেচবুকত পোষ্ট দিবলগীয়া হৈছে তাৰপৰা এনেকুৱা এটা অলগদ্ধ আছিলে সিদ্ধাৰ্থৰ যদি এনেকুৱা মইমতলি হৈ থাকে মন গ'লে 10 লাখ টকা ল'ব 3টা গান গাব গাড়ীত বহাই পেলাই লৈ যাব কথা বতৰা নোহোৱাকৈ কেতিয়াও এগ্ৰিমেণ্ট কৰা নাই আৰু পইচা সদায় কেছত দিছে তেওঁ কিমান টকা দিলোঁ জুবিন গাৰ্গে গম পায় নে নাপায় সেইবিলাক সন্দেহ শংকৰদা ইতিমধ্যে ৰণক্ষেত্ৰত নামিছে আমি দেখিছোঁ পোনপটীয়াকৈ সুধিছে আপুনি সক্ৰিয় ৰাজনীতিত কেতিয়া অংশগ্ৰহণ কৰিম বুলি ভাবে আজিলৈকে ক'তো কোৱা নাই সদায় কৌশলগতভাৱে উত্তৰবিলাক দিওঁ আজি একদম ফাইনেল হৈ যাওক নেকি ভাই নিচিনাকৈ কৈছোঁ একদম ৰাজনীতি কৰিমটো পূৰা খাটাং আৰু 2026 চনত নিৰ্বাচনত অৱতীৰ্ণ হ'ম সেইটো খাটাং এআইইউডিএফ বাদ দি মই প্ৰতিটো ৰাজনৈতিক দলৰ ৰাজনীতি কৰিবলৈ মই ৰাজি আছোঁ 2026 চনত নিৰ্বাচনো খেলিম আৰু ৰাজনীতি কৰিম সেইটো খাটাম ক'ত কৰিম কোন দলত কৰিম সেইটো বাকি থলোঁ আৰু তোমালোককে প্ৰথম কৰিম বাগিচাত এতিয়া হাজিৰা কম থকা খোৱাৰ সুবিধা ভালকৈ নাপায় ঘৰবিলাক চাপৰ বনাই যাতে মগজুৰ তেখেতসকলৰ বিকাশ নহয় এইটো ব্ৰিটিছৰ বুদ্ধি আছিল যিসকল তেখেতসকলৰ জনগোষ্ঠীয় যিবিলাক নেতা আছে সেইসকলে গৈ যিখন চৰকাৰৰ লগত থাকে সেই চৰকাৰখনৰ কথা ভাবে জাতিটোৰ কথা নাভাবে RSS বুলি ক'লে আমি যেন হিন্দী লবি কিবা এটা বুলি ভাবোঁ যিখন ৰাজ্যত যায় সেই ৰাজ্যখনৰ সেই ভাষাটোক লৈ পেলাই তেখেতসকলে মানুহৰ মাজত সোমায় তো এইটো আমি একো বেয়া পাবলগীয়া নাই অভিভাৱকৰ আস্থা নাই যাৰ কাৰণে তেখেতসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঢ়াই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ অসমীয়া ল'ৰা ছোৱালীৰ অভাৱ হ'ল চাহ জনগোষ্ঠী আদিবাসী লোকসকলে তেখেতসকলৰ ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়কেইখনত পঢ়ি আছে যিদিনাখন তেখেতসকলে পঢ়া বাদ দি দিব ইংলিছ মিডিয়াম স্কুললৈ যাব সেইদিনাখন এই বাকী থকা চৰকাৰী মাধ্যমৰ বিদ্যালয়কেইখনো বন্ধ আজি 3 বজাত মই লাইভ আহিম আপোনালোক উপস্থিত থাকিব 3 বজাত তুমি লাইভ আহিবা আমাৰো কাম আছেতো ফেচবুক লাইভত যদি কিবা ক'বলগীয়া আছে পোষ্ট কৰিলে হ'ল আজি পোষ্ট কৰিলে ভিউজ বাঢ়ি যায় বিলাসী থানাও আপোনাৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিছিলে কিন্তু আজিৰ তাৰিখত যদি আমি চাওঁ বুঢ়াগিৰিকে নেতা ৰন্তুপানী ফুকন বিকাশ অসম জেলত আছে ৰাইজে অভিযোগ কৰিছে যে শংকৰজ্যোতি বুঢ়াই তেওঁ অকল ফেচবুকত পোষ্ট দিহে তেওঁ দায়িত্ব সামৰিছে সেই অভিযোগটো আপুনি কেনেধৰণে খণ্ডন কৰিছে বেক বেঞ্চাৰ্ছ কিন্তু দৌৰিছে বেক বেঞ্চাৰ্ছ সামাজিক মাধ্যমত দৌৰিছে পূৰা একদম কম টাইমত সবৰে মানুহৰ বেক বেঞ্চাৰ্ছ এতিয়া স্ক্ৰল কৰিলে বেক বেঞ্চাৰ্ছ আহে নমস্কাৰ দ্য বেক বেঞ্চাৰ্ছৰ অন্য এটা খণ্ডলৈ স্বাগতম জনাই ডিব্ৰুগড় ষ্টুডিঅ'ৰ পৰা মই দেৱ আজি মোৰ লগত আছে এগৰাকী নতুন হোষ্ট পাৰ্থ নমস্কাৰ যিয়ে অতদিনৰ পৰা দ্য বেক বেঞ্চাৰ্ছৰ আঁৰত থাকি গুৰু দায়িত্ব পালন কৰি আছিলে মই পাৰ্থকো এজ এ হোষ্ট হিচাপে স্বাগতম জনাইছোঁ আৰু আপোনালোকে ইতিমধ্যে থাম্বনেল আৰু প্ৰিকেপ দেখি গম পাইছেই আজি আমি কাৰ লগত কথা পাতিম তথাপিও কওঁ আজি আমি কথা পাতিম অসমৰ এগৰাকী যুৱকণ্ঠ যুৱ নেতা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু অতি শেহতীয়াকৈ এগৰাকী সমাজসেৱক হিচাপে ব্যাপক চৰ্চাত থকা শংকৰজ্যোতি বৰুৱাৰ সৈতে শংকৰদা অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আজি আমি খণ্ডটিত কথা পাতিম শংকৰজ্যোতি বৰুৱাৰ শৈশৱৰ কথা বিশ্ববিদ্যালয়ৰ জীৱনৰ কথা হোষ্টেলীয়া জীৱনৰ কথা সদৌ অসম ছাত্ৰ সন্থাৰ যাত্ৰাৰ কথা আগন্তুক পৰিকল্পনাৰ কথা ইত্যাদি বিভিন্ন বিষয় সামৰি আজি খণ্ডটিত কথা পাতিম গতিকে আপুনি যদি অকলে চাই আছে তেন্তে আপোনাৰ হেডফোনডাল আপুনি কানেক্ট কৰি লওক নতুবা আপোনাৰ যদি পৰিয়ালৰ কোনোবা সদস্য আপোনাৰ কাষতে বহি আছে বা বন্ধু বান্ধৱীৰ কাষতে বহি আছে তেন্তে কাষতে বহাই লওক আৰু খণ্ডটি উপভোগ কৰক শংকৰদা খবৰ খাতি নিশ্চয় ভালে আছে ভালে কেনেকুৱা ভালে আছা তোমালোকে বঢ়িয়া আমাৰ বঢ়িয়া একদম আমি একদম ইনফৰ্মেলি কথা পাতিম বিন্দাছ কথা পাতিম একো ফৰ্মেলিটি নাথাকে যেনেকৈ নৰ্মেলি কথা পাতোঁ আমি শৈশৱৰ পৰা আৰম্ভ কৰোঁ আপোনাৰ শৈশৱৰ বিষয়ে অলপ কওকচোন শৈশৱ মইতো দুলীয়াজানত জন্ম চাহ বাগিচাত জন্ম মধুটিং চাহ বাগিচাত মোৰ ঘৰ আৰু শিক্ষা জীৱন মধুটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয় মানে চাহ বাগিচাৰ বিদ্যালয়তে আৰম্ভ হৈছে তাৰপিছত নাওহলীয়া তাৰপিছত দুলীয়াজান কলেজ তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় তেনেকৈ মোৰ গোটেই শৈশৱটো পাৰ হৈছে মানে আপোনাৰ চাহ অধ্যুষিত অঞ্চলতে আপুনি ডাঙৰ দীঘল হৈছে চাহ জনগোষ্ঠীৰ মানুহৰ লগত আপোনাৰ নিবিড় সম্পৰ্ক আছে মই জন্ম চাহ বাগিচা মধুটিং চাহ বাগিচা আৰু মই চাহ বাগিচা স্কুলতে প্ৰথম শিক্ষা জীৱন আৰম্ভ কৰিছোঁ মধুটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয় একদম বাগিচাৰ মাজত অৱস্থিত আৰু তাতে প্ৰথম শিক্ষা জীৱন আৰম্ভ কৰি আগবাঢ়ি গৈছোঁ আৰু পৰৱৰ্তী সময়ত মেট্ৰিক পৰীক্ষা দিয়ালৈকে মই চাহ অধ্যুষিত অঞ্চলৰ বিদ্যালয়বিলাকতে পঢ়িছোঁ তাৰপিছত দুলীয়াজান মহাবিদ্যালয় তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাকীখিনিতো তোমালোকক লগ পাইছোঁ আৰু জানাই গোটেই মানে আপুনি চাহ অধ্যুষিত এলেকাত জন্মগ্ৰহণ কৰিলে তাতে বিদ্যালয়ত পঢ়িলে আপুনি মানে আপুনি আমাৰ যিখিনি আমাৰ চৰকাৰী ভাষাৰ যিখিনি অসমীয়া মাধ্যমৰ যিখিনি বিদ্যালয় আৰু যিখিনি আমাৰ চাহ অধ্যুষিত এলেকাৰ যিখিনি বিদ্যালয় মানে তাৰ মাজত কিবা আপুনি মানে পাৰ্থক্য দেখে নেকি মানে চৰকাৰী বিদ্যালয় আৰু চাহ অধ্যুষিত অঞ্চলত যিখিনি বিদ্যালয় আছে না এতিয়াতো চাহ অধ্যুষিত অঞ্চলৰ বিদ্যালয়বিলাক লাহে লাহে চৰকাৰী হৈ গ'ল আগতে কি আছিলে
যিবিলাক বাগিচা থাকে বাগিচাই নিজাকৈ এখন স্কুল স্থাপন কৰে আৰু তাত য'ত অকল কেৱল চাহ অঞ্চলৰ সেই বাগিচাখনৰ কৰ্মৰত যিসকল কৰ্মচাৰী থাকে তেখেতসকলৰ ল'ৰা ছোৱালীবিলাক তাত পঢ়ে আৰু একদম মোৰ ঘৰৰ কাষতে বিদ্যালয়খন আছিল গতিকে আমি তাতে পঢ়া তেতিয়া তাত শিক্ষয়িত্ৰীও বাগিচাই তাত মানে মকৰল কৰে বা আন যিসমূহ ছাত্ৰ ছাত্ৰী থাকে সেইখন সেই বাগিচাৰে থাকে এতিয়া সেই কনচেপ্টটো নাই এতিয়া চৰকাৰী হ'ল বিদ্যালয়বিলাক টেটৰ জৰিয়তে তাত নিয়োগ হয় বাগিচাৰ নিজা বিদ্যালয় নাই কিন্তু বাগিচাই স্থাপন কৰা সেই বিদ্যালয়কেইখনেই চৰকাৰে চলাই আছে গতিকে আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া সম্পূৰ্ণ বাগিচাৰ বিদ্যালয় আছিল এতিয়া বাগিচাৰ বিদ্যালয়বিলাক চৰকাৰী বিদ্যালয় হ'ল সেইটোৱে মূল পাৰ্থক্যটো আমাৰ আমি শৈশৱৰ কথা শুনি আমি গম পালোঁ যে আপোনাৰ চাহ জনগোষ্ঠীৰ মানে মানুহখিনিৰ লগত আপোনাৰ নিবিড় সম্পৰ্ক আছে ওতঃপ্ৰোতভাৱে জড়িত আছে আপুনি তেওঁলোকৰ সংস্কৃতি হওক বা সমাজ জীৱন বাস্তৱিক জীৱন যিটো দেখিছে আপুনি সৰুৰ পৰা এইটো পৰ্যায়লৈকে যিবিলাক দেখিছে চাহ জনগোষ্ঠীৰ মানুহবিলাকক ওতঃপ্ৰোতভাৱে পাইছে তেওঁলোকৰ আপুনি সৰুৰে পৰা দেখি অহা বাস্তৱিক ছবিখন আপুনি কি দৃষ্টিৰে চায় মানে এতিয়াও কেনেকুৱা ধৰণৰ সমস্যাবিলাকে জৰ্জৰিত হৈ আছে বা কোনবিলাক ক্ষেত্ৰত এতিয়া অৱহেলিত হৈ আছে বুলি ভাবে আপুনি এটা কথা ক'ব লাগিব যে চাহ বাগিচাৰ তেতিয়াৰ যিটো পৰিৱেশ আছিল আজিৰ পৰা 20 বছৰ আগৰ পৰিৱেশৰ যিটো কথা কৈছোঁ আমি বা 25 বছৰ আগৰ পৰিৱেশ আৰু এতিয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটোৰ মাজত বৰ বিশেষ তফাত নাই কিবা যে সাংঘাতিক পৰিৱৰ্তন হৈছে সেই কথাটো আমি ক'ব নোৱাৰোঁ কাৰণ আমি জন্ম হোৱাৰ পৰা আজিৰ তাৰিখলৈকে চকুৰ আগত সেই কথা বতৰাবিলাক দেখি আহিছোঁ কাৰণ আমি যেতিয়া চাহ বাগিচা বিদ্যালয়ত পঢ়িছিলোঁ অসমীয়া চাহ বাগিচা অঞ্চলৰ লোকসকলে প্ৰধানতঃ চাদ্ৰী ভাষা কয় তেখেতসকলে চাদ্ৰী ভাষাটো তেখেতসকলৰ নিজৰ ভাষা থাকে চাওতালী ভাষা থাকে উৰিয়া ভাষা থাকে আন যিসমূহ ভাষা থাকে মুণ্ডা ভাষা থাকে বিভিন্ন ভাষা থাকে কিন্তু সামূহিক যিটো ভাষা সকলোৱে বুজি পোৱা ভাষা যদি আমি কওঁ চাহ জনগোষ্ঠীৰ ভাষা এইটো হৈছে চাদ্ৰী ভাষাতে তেখেতসকলে কথোপকথন কৰে ঘৰতো চাদ্ৰী ভাষা কয় আৰু আমি যিহেতু বিদ্যালয়খনত পঢ়িছিলোঁ অসমীয়া ভাষিক হিচাপে অকল আমাৰ শ্ৰেণীটোত ময়ে আছিলোঁ বা সেই সময়ত বিদ্যালয়ত ময়ে পঢ়িছিলোঁ বাকী চব চাদ্ৰী ভাষা কয় বেছিকৈ গতিকে আমিও লাহে লাহে কথা কওঁতে লগৰবিলাকৰ লগত চাদ্ৰী ভাষাটোৱে আমাৰ নিজৰ ভাষা নিচিনা হৈছিল ক্লাছ 5ৰ পাছত আকৌ অসমীয়াত কথা বতৰা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে পৰিৱেশটো একেই কোনো ধৰণৰ সালসলনি হোৱা নাই কাৰণ তাত শিক্ষাটো যেনেকৈ আগবাঢ়ি যাব লাগিছিল এতিয়ালৈকে আগবাঢ়ি যোৱা নাই ভাবি থাকে যে বাগানৰ অঞ্চলত কাম কৰাবিলাকৰ কি হয় দেউতাক মাকে যেতিয়া কাম কৰে দেউতাক মাক ৰিটায়াৰ হোৱাৰ পিছত সেই চাকৰিটো পুতেক বা জীয়েকে পায় গতিকে এটা ছিকিউৰ হৈয়ে থাকে ঘৰটো তেখেতসকলে পায়েই গতিকে মাকে পাত তোলে বা বাপেকে বাগানত কলম কটা কৰে খুব বেছি তেখেতসকলে ষ্টাফ পৰ্যায়লৈকে এজন দুজন যায় কিন্তু সৰহসংখ্যকে আনস্কিল লেবাৰে কাম কৰে তাত সেই পদবীটো পাম বুলি আশাতে মানে এটা পঢ়া বা শৈক্ষিক যাত্ৰাটো আগবাঢ়ি নাযায় আৰু সেইটো এতিয়াও চলি আছে আৰু সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা কিন্তু মই বিভিন্ন সময়ত যিহেতু চাহ বাগিচা অঞ্চলত ডাঙৰ হোৱা বিভিন্ন ঠাইত মই এই এৱাৰনেছটো কৰোঁ বা এই অভিযানটো মই চলাওঁ যে বাগানখনেই মূল বিষয়বস্তু হিচাপে ল'লেও নহ'ব আমি আন সামগ্ৰিক বিষয়বিলাকো আগবঢ়াই লৈ যাব লাগিব কিন্তু তাতো বিভিন্ন প্ৰশ্ন আহে যে চাহ বাগিচাখন আজি চাহ বাগিচাৰ কাৰণে আমাৰ ডিব্ৰুগড়খন চিনি পায় অসমখন চিনি পায় জুবিনো কৈ গৈছে যে অসমখন কিহৰ কাৰণে চিনি পায় ৰাইনো টি আৰু জুবিন কৈ গৈছে গতিকে সেই চাহ বাগিচাখিনি যদি এই মানুহখিনি যদি চাহ বাগিচাত কাম নকৰে আকৌ চাহ বাগিচাটো জীয়াই নাথাকে কাৰণ এজোপা চাহ গছ কেনেকৈ প্ৰতিপালন কৰিব তাৰ পৰা কেনেকৈ চাহপাত প্ৰস্তুত কৰিব তাত বেমাৰে ধৰিলে পোকে ধৰিলে কেনেকৈ ৰাসায়নিক দৰৱ বা ঘৰুৱা দৰৱ কেনেকৈ ব্যৱহাৰ কৰিলে ভাল হ'ব এই গছজোপাৰ সৈতে নিবিড় সম্পৰ্ক থকা মানুহখিনি হৈছে সেই আদিবাসী চাহ জনগোষ্ঠীৰ মানুহখিনি আজিকালি আৰু এটা ডাঙৰ বিতৰ্ক হয় আচলতে চাহ জনগোষ্ঠী নে আদিবাসী এটা ডাঙৰ বিতৰ্ক হয় সেইকাৰণে কওঁতে কেতিয়াবা সাৱধান হ'ব লগা হয় কাৰণ বিভিন্ন সময়ত যাওঁতে মই আদিবাসী ছাত্ৰ সন্থাৰ লগত যেতিয়া যাওঁ তেতিয়া কয় যে চাহ বাগানত কাম কৰিলে কেনেকৈ চাহ জনগোষ্ঠী আমি হ'ম তেনেহ'লে অইলত চাকৰি কৰাখিনি অইল জনগোষ্ঠী হ'ব লাগে যদি অইলত চাকৰি কৰাখিনি অইল জনগোষ্ঠী নহয় আমি চাহ বাগানত কাম কৰিলে চাহ জনগোষ্ঠী কেনেকৈ হ'ম গতিকে আমি ভাৰতবৰ্ষৰ আদিমৰ পৰা বাস কৰি আছোঁ গতিকে আমি আদিবাসী আমি চাহ জনগোষ্ঠী নহয় মই এইখিনিতে এটা কথা মানে সংযোগ কৰিব বিচাৰিছোঁ আমাৰ চাহ ঔদ্যোগিক অঞ্চলত যিখিনি মানে বিহাৰী সম্প্ৰদায়ৰ বা অন্য সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকক আমি কিন্তু চাহ মানে জনজাতি বা চাহ জনগোষ্ঠী বুলিয়ে কওঁ এতিয়া আজিৰ তাৰিখত এতিয়া এটা বিতৰ্ক হৈছে শেহতীয়াকৈ যে বহুকেইটা জনগোষ্ঠীৰ উপাধি কৈছে যে এইকেইটা চাহ জনগোষ্ঠী নহয় এওঁলোক বিহাৰী বুলি তাৰপিছত আপোনালোকে দেখিছে গোটেই অসমত এটা বিৰাট প্ৰতিক্ৰিয়া হৈছে গতিকে ইমান গভীৰলৈ আমি যাব খোজা নাই সেইকাৰণে মই আজিকালি একেবাৰে শ্বৰ্টকাটত এটা কথা কওঁ আদিবাসী চাহ জনগোষ্ঠী আদিবাসী হয় তেখেতসকল কিন্তু চাহৰ লগত জড়িত চাহৰ পৰা আমি গোটেই অসমখনক চিনাকি কৰাই দিছে সেইকাৰণে আমি চাহ জনগোষ্ঠী কওঁ গতিকে এইসকল লোকে আকৌ কাম নকৰিলে আমাৰ চাহ উদ্যোগটো একেবাৰে শেষ হৈ যাব সেইটো এটা প্ৰব্লেম হৈছে এতিয়া বৰ্তমান সময়ত এই সমস্যাটোৰ সৃষ্টি হৈছে কাৰণ চাহ বাগিচাত এতিয়া হাজিৰা কম
351 টকা হাজিৰা নহ'লে 250 টকাত এটা পৰিয়াল চলাত এটা কষ্টকৰ কাম গতিকে সেই সুবিধাখিনি নোপোৱাৰ কাৰণে মাটিৰ পট্টা নাপালে ঘৰ নাপালে মজুৰি 351 টকা কৰিমকৈ আজিলৈকে নকৰিলে বানাজ ভালকৈ নাপায় থকা খোৱাৰ সুবিধা ভালকৈ নাপায় এতিয়াও বাগানত নিমখ চাহ চলে য'ত চৰকাৰে নিমখ চাহ নাখাবলৈ কৈ থাকে কিন্তু দুপৰীয়া নিমখ চাহ নাহিলে এইটো এটা অভ্যাসত পৰিণত কৰাই দিলে ঘৰবিলাক চাপৰ বনায় যাতে মগজুৰ তেখেতসকলৰ বিকাশ নহয় তাৰ কাৰণে চাপৰ ঘৰত ৰাখে এইটো ব্ৰিটিছৰ বুদ্ধি আছিল ব্ৰিটিছৰ বুদ্ধিবিলাকো এতিয়া আমি তেখেতসকলৰ ওপৰত আচলতে এপ্লাই কৰি আছোঁ বা তেখেতসকলৰ ওপৰত ব্যৱহাৰ কৰি আছোঁ যাৰ কাৰণে এই জনগোষ্ঠীটো যেনেকৈ আগবাঢ়ি যাব লাগিছিল তেনেকৈ আগবাঢ়ি যাব পৰা নাই বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত কিন্তু মই বাগিচাবিলাকত গ'লে বাৰে কওঁ এতিয়া এইবিলাক আপোনালোকে ভাবা চিন্তা কৰাবিলাক বাদ দিব লাগে কাৰণ এতিয়া ডিব্ৰুগড় জিলাখনৰ যিগৰাকী মূল ব্যক্তি DC গৰাকী আদিবাসী চাহ জনগোষ্ঠী আজি AMC লৈ যদি যায় আটাইতকৈ নিউৰৰ যিজন ভাল চাৰ্জন কম পইচাত কম টকাত চব মানুহ সহায় কৰিছে ধ্ৰুৱজ্যোতি কুৰ্মী চাহ জনগোষ্ঠীৰ মানুহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি সকলোৱে জানোৱে দীপাৱলী কুৰ্মী আছিলে এন্থ্ৰপ'লজিত টপাৰ আছিলে তাই গ'ল্ড মেডেল পাইছিল এতিয়া ACS কৰি আছে তাই চাহ জনগোষ্ঠী এতিয়া চাহ জনগোষ্ঠীটো বহু আগলৈ আগবাঢ়ি গৈছে কিন্তু এটা মুষ্টিমীয় অংশ আৰু আন এটা প্ৰব্লেম আছে যেতিয়া চাহ জনগোষ্ঠীৰ লোকসকল অকণমান টকা পইচা পায় বা অকণমান তেখেতসকল আৰ্থিকভাৱে টনকিয়াল হয় তেতিয়া তেখেতসকলে আগবাঢ়ি যাব পাৰে অন্যথা নোৱাৰে আৰু মই বাৰে আন এটা কথা কওঁ বিশেষকৈ আমি ডিব্ৰুগড় তিনিচুকীয়া জিলাত যদি চাওঁ আমাৰ চৰকাৰী মাধ্যমৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক চাহ জনগোষ্ঠীৰ লোকে জীয়াই ৰাখিছে আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয় চৰকাৰী বিদ্যালয়বিলাকলৈ যদি যায় তেতিয়া দেখিব তাত অধ্যয়ন কৰা সৰহসংখ্যক ছাত্ৰ ছাত্ৰী চাহ জনগোষ্ঠী আজিকালি আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক নেযায় ধান বিক্ৰী কৰি হ'লেও ইংলিছ মিডিয়াম স্কুললৈ পঠিয়ায় আহিছে মানে মাক দেউতাকৰ এইটো এটা সপোন যে মই 2 টকা কষ্ট কৰিম 2 টকা ঘটিম কিন্তু মানে ল'ৰা ছোৱালীটোক এটা ভাল শিক্ষা দিম চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ ব্যৱস্থাটোৰ ওপৰত হয়তো গাৰ্জেন বা অভিভাৱকৰ আস্থা নাই যাৰ কাৰণে তেখেতসকলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পঢ়ায় ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ায় যাৰ কাৰণে এতিয়া গৈ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ অসমীয়া ল'ৰা ছোৱালীৰ অভাৱ হ'ল এতিয়া চাহ জনগোষ্ঠী আদিবাসী লোকসকলে তেখেতসকলৰ ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়কেইখনত পঢ়ি আছে যাৰ কাৰণে অসমীয়া ভাষাটো আৰু অসমীয়া বিদ্যালয়কেইখন জীয়াই আছে যিদিনাখন তেখেতসকলে পঢ়া বাদ দি দিব ইংলিছ মিডিয়াম স্কুললৈ যাব সেইদিনাখন এই বাকী থকা চৰকাৰী মাধ্যমৰ বিদ্যালয়কেইখনো বন্ধ হৈ যাব এইটো একদম মই নিজে উপলব্ধি কৰা কথা এটা কৈছোঁ মানে আমি আপোনাৰ গোটেই শৈশৱ কৈশোৰটোৰ কথা গম পালোঁ যে আপুনি মানে চাহ জনগোষ্ঠী এলেকাত আপুনি জন্ম হৈছে বা তাতে আপোনাৰ শৈশৱ কৈশোৰ মানে এতিয়াও থাকোঁ মই তাতে তো তাৰ যিখিনি মানে মূল সমস্যা মানে সেই সমস্যাসমূহৰ কাৰণসমূহ কি আপুনি আপোনাৰ দৃষ্টিত কেনেকুৱা ধৰণৰ মানে এইটো 3টা যদি কাৰণ বিশেষভাৱে উল্লেখ কৰে 3টা কাৰণ হৈছে যে প্ৰথম কাৰণটো হৈছে যে মালিক পক্ষৰ দমন নীতি চাহ বাগিচাৰ মালিক পক্ষই নিবিচাৰে যে তেখেতসকল উচ্চ শিক্ষিত হওক তেখেতসকলে ভাল মজুৰি পাওক তেখেতসকলে ভাল এটা পৰিৱেশত থাকক ভাল এটা পৰিৱেশত থাকি তেখেতসকল বিকাশ হওক এইটো নিবিচাৰে কাৰণ বিকাশ হোৱাৰ লগে লগে তেখেতসকলে ন্যায্য প্ৰাপ্তি অধিকাৰ প্ৰাপ্তিৰ কাৰণে সংগ্ৰাম কৰিব আৰু সংগ্ৰাম কৰিলে মালিক পক্ষই যিটো মুনাফা পাই আছে সেই মুনাফাটো নাপাব যাৰ কাৰণে তেখেতসকল যেনেকুৱা এটা পৰিৱেশত আছে তেনেকুৱা এটা পৰিৱেশত থাকক বুলি তেখেতসকলে ভাবে সেইটো হৈছে 1 নম্বৰ আৰু 2 নম্বৰটো হৈছে যিসকল তেখেতসকলৰ জনগোষ্ঠীয় যিবিলাক নেতা আছে তেখেতসকলৰ নিজৰ জনগোষ্ঠীটোৰ পৰা নেতৃত্বলৈ যিসকলে গৈ শাসনৰ গাড়ীত আছে সেইসকলে গৈ যিখন চৰকাৰৰ লগত থাকে সেই চৰকাৰখনৰ কথা ভাবে জাতিটোৰ কথা নাভাবে প্ৰথম যেতিয়া আন্দোলন কৰি থাকে তেতিয়া তেখেতসকলে মজুৰিৰ কথা কয় মাটি পট্টাৰ কথা কয় চাহ জনগোষ্ঠীটোৰ উন্নয়নৰ কথা কয় বিকাশৰ কথা কয় কিন্তু গাড়ীখন পোৱাৰ লগে লগে গাড়ীখন যাব বুলি ভাবি এই কথা বতৰাবিলাকৰ পৰা এৰাই চলে সেইটো হৈছে আটাইতকৈ আন এটা মানে প্ৰভাৱ আৰু তৃতীয়টো হৈছে যে এই জনগোষ্ঠীটোৰ মাজত কিছুমান পৰম্পৰাগত হুৰা বা এনে কিছুমান বিষয় আছে যিবিলাক বিষয়ে অধিক প্ৰাধান্য পায় সেই পৰম্পৰাগত হুৰা আন যিসমূহ বিষয় আছে সেই বিষয়বিলাকে এই জনগোষ্ঠীটো কিন্তু বহুত পাছলৈ আনিছে আপুনি দেখিব যে বাগানবিলাকৰ লাইনলৈ যেতিয়া সোমাই যাব তেতিয়া মানুহবিলাকৰ ঘৰত এটা খুঁটি পুতা থাকে খুঁটিটোৰ ওপৰত এটা পলিথিন ভঙা ছাতি চিম্বল এই যে সেই যাৰ ঘৰত সেই পলিথিনটো ভঙা টোপা বা ছাতিটো লগাই থ'ব এটা লাঠিত উল্টাকৈ মই সিহঁতৰ ঘৰত মানে হাৰিয়া বুলি কয় সেইটো বাগানীয় ভাষাত আমি যেনেকৈ সাজ মদ বুলি কওঁ চুলাই বুলি কওঁ সেইটো হাৰিয়া বুলি কয় সেই হাৰিয়াটো সেই মানুহ ঘৰত পায় মানে হাৰিয়া পোৱা চিম্বল হয় গতিকে এতিয়াও সেই বস্তুটো প্ৰচলন কমি যোৱা নাই যিদিনাখনলৈকে সেইকেইটা কমি নাযাব সেইদিনাখনলৈকে জাতিটোৰ উন্নয়নত সদায় বাধা আহি থাকিব শিক্ষাত বাধা আহি থাকিব সংগ্ৰামত বাধা আহি থাকিব অধিকাৰ প্ৰাপ্তিত বাধা আহি থাকিব গতিকে মই মূল 3টা বিষয় এইকেইটা বুলি ভাবোঁ একদম ধুনীয়া কথা উল্লেখ কৰিছে আপুনি আৰু চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলেও এই কথাবিলাক আচলতে উপলব্ধি কৰক বিক্ৰম কৰি দীপাৱলী কুৰ্মীৰ দৰে আপোনালোকে তেওঁলোকৰ আদৰ্শলৈ আগবাঢ়ি যাওক আমি তাকে কামনা কৰিছোঁ
এতিয়া আমি শৈশৱৰ কথা গম পালোঁ শংকৰদাৰ, যে আমি বিশ্ববিদ্যালয় জীৱনৰ কথা কওঁ, আপুনি তাতে হোষ্টেলীয়া জীৱন কটাইছে, বিশ্ববিদ্যালয় জীৱন কটাইছে, আৰু তাতে আপোনাৰ বিশ্ববিদ্যালয়তে ছাত্ৰ ৰাজনীতি সক্ৰিয় হৈছিলে বুলি ক'লেও ভুল কোৱা নহ'ব চাগে। মানে আপোনাৰ মানে বিশ্ববিদ্যালয়ত যে পঢ়িম সেই চিন্তা ধাৰণাটো মানে কেতিয়াৰ পৰা আহিলে? মানে বিশ্ববিদ্যালয়ত আচলতে আমি ছাত্ৰ সন্থা আছুৰ লগত জড়িত হৈছিলোঁ, স্কুলীয়া দিনৰ পৰা কৰিলোঁ। তাৰপিছত আহি দুলীয়াজান মহাবিদ্যালয়ত আহি আৰু সক্ৰিয়ভাৱে কৰিলোঁ, নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ, তেনেকৈ গোটেই কাম কাজখিনি কৰি গ'লোঁ। তাৰপিছত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ লগত যোগাযোগ হ'লোঁ। আৰু যেতিয়া মই প্ৰথম বিশ্ববিদ্যালয় আহিছিলোঁ তেতিয়া আমাৰ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন আছিল, আৰু সেই টাইমত আমি আঞ্চলিক ছাত্ৰ সন্থাৰ দায়িত্ব বিচাৰিম বুলি খুব প্ৰবল জোৰদাৰভাৱে বিচাৰিম বুলি ৰৈ থাকোঁতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় এণ্ট্ৰেঞ্চৰ ৰিজাল্ট ওলাইছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি পঢ়িবলৈ সুযোগ পাইছোঁ। লগে লগে এইবিলাক বাদ দি ইয়ালৈ পঢ়িবলৈ গুচি আহিলোঁ। গুচি অহাৰ পিছত আচলতে এটা বৃহৎ মানুহৰ লগত লগ পোৱা হ'ল, মানে শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন প্ৰান্তৰ পৰা পঢ়িবলৈ আহে, লগ পোৱা হ'ল। তাৰপিছত আছুটো অধিক গ্ৰাহ্য হৈ উঠিল, আৰু বহু মানুহ লগ পালোঁ, আছু কৰা মানুহ বহু গ্ৰাহ্য হৈ উঠিল। তাৰপিছত কৰিবলৈ ল'লোঁ, তেনেকৈ গোটেই বিষয়বিলাক আগবাঢ়ি গ'ল আচলতে। আপুনি হোষ্টেলতো এতিয়া সকলোৱে গম পায় যে মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাসত আছে। আমি দৰ্শকসকলকো জনাই থওঁ, আমি ইয়াত তিনিওজন বহি আছোঁ, তিনিওজনে হৈছে মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰ নিবাসৰ আৱাসী আছিলোঁ। আৰু এজন আছে বাহিৰত, আপোনালোকে দেখিছে আগৰ হজ যোনজন যিটো আছিলে মফিৰ। মানে হোষ্টেলীয়া লাইফটো কেনেকুৱা লাগিছিলে? আপুনি জুনিয়ৰ থাকোঁতে আপুনি কোনটো ৰুমত আছিলে? জুনিয়ৰ থাকোঁতে কোনটো ৰুমত সোমাইছিলে? আমি গ্ৰাউণ্ড ফ্ল'ৰ, মই 28 ব্ৰহ্মপুত্ৰ গলি 28 নম্বৰ কোঠাত আমি আছিলোঁ। এইটো এটা ঐতিহাসিক কোঠা আছিলে আমাৰ কাৰণে। 28 নম্বৰ কোঠাত আমি আছিলোঁ। আৰু আমি গোটেইকেইজন একেটা ছাত্ৰ নিবাস। হোষ্টেল যিটো চেণ্টি এইটো বেলেগ চেণ্টি, এইটো আৰু মানে যিসকলে হোষ্টেলত আছে সেইসকলে গম পাব হোষ্টেল চেণ্টিটো বেলেগ চেণ্টি। ৰাতিৰ ভিতৰত যি হওক নহওক, বাহিৰত যদি কোনোবাই কিবা ক'লে একদম হোষ্টেল, আৰু সেইটো নিজৰ ঘৰৰ নিচিনা, সেইটো মানে ফেমিলি মেম্বাৰ কোনোবাই চুই দিলে যেন তেনেকুৱা এটা অনুভৱ হয়। সেইটো হৈছে হোষ্টেলীয়া জীৱন। আৰু মই যেতিয়া মাতিছিল বা গোটেইকেইটা তোমালোক যোগাযোগ কৰিছিলা, যিটোৰ লগত মোক কথা হওঁতে কৈছিলোঁ যে পডকাষ্টটোত যাম, কিন্তু মানে আনুষ্ঠানিকতাৰ খাতিৰত তুমি ক'ব লাগিব, আপুনি ক'ব লাগিব, কাৰণ তই কৈ দিলে বস্তুটোতো শালীনতা নুবুজায়, গতিকে আপুনি সেইটো কাৰণে নবহিলে। আপুনি তইতো কেনেকৈ ক'ম বুলি ভাবিছোঁ। তেতিয়া কৈছে যে এইটো ক'ব লাগিব আৰু উপায় নাই বুলি কৈছে। কিন্তু মানে কি হয়, বহুত দিন একেলগে হোষ্টেলত পাৰোঁ, হোষ্টেলততো একদম গমেই পোৱা হয় গোটেই বিষয়বিলাক, কিমান এটা আমাৰ আত্মিক সম্পৰ্ক। সেই আত্মিক সম্পৰ্কটোৰ পিছত আচলতে পটককৈ আনুষ্ঠানিক এটা ফৰ্মেল আহি যাবলৈ বিৰাট দিগদাৰ হয়। আৰু আমাৰ মফিজুদ্দিন আহমেদ হাজৰিকা হোষ্টেলখন সঁচাকৈ খুব এটা মানে আমাৰ কাৰণে হেঁপাহৰ ঘৰ আছিলে। তোমালোক আছাই, তোমালোকে জানিবাই। আমি যেতিয়া গৈছিলোঁ তেতিয়াও আছিলোঁ, তেতিয়া তাত আচলতে NSY খুব প্ৰভাৱ আছিলে, আৰু আমি তেতিয়া আছু কৰোঁ। NSY কেইজনমান দাদা আছিলে, আমি আছু কৰোঁ। মই প্ৰথম দিনাই গৈ বগা চাৰ্ট পিন্ধি সোমাই দিছোঁ। সোমাই দিয়াৰ পিছত ৰাতিলৈ আৰু মোৰ হোষ্টেলত যি পৰ্ব হ'ব লাগে সেই পৰ্ব পূৰা হৈছে। NSY তেতিয়া আছিলে ন? তেতিয়া NSY আছিলে। আৰু আমি সেই বছৰ যেতিয়া ইলেকশ্যন খেলিছোঁ, আমি জুনিয়ৰ হৈ খেলিছোঁ, তেতিয়া তাত NSY হৈয়ে আমি মানে হোষ্টেলৰ পৰা ওলাই যাব লগা হৈছে। মানে কিমান চনৰ কথা আছিলে? এইটো 2013 চন। তেতিয়া অৰিজিৎ ভট্টাচাৰ্য বুলি এজন আছে, আৰু আমাৰ হোষ্টেলৰ পৰা প্ৰতাপ মৰাণ বুলি এগৰাকী খেলিছে। এতিয়া অৰিজিৎ দা বিপুল ভোটত জয়লাভ কৰিছে। তেতিয়া তেওঁ NSY কেণ্ডিডেট আছিলে। পিছলৈ আমি বুজাই মেলি কথা বতৰা পাতি আছুলৈ লৈ আহিলোঁ। তেতিয়া অৰিজিৎ দা আমাৰ ছিনিয়ৰ আছিল। তো গোটেই বিষয়খিনি তেনেকুৱা আচলতে হোষ্টেলৰ ৰোলটো চলে। তাৰপিছত আমি হোষ্টেলখন লাহে লাহে আছুৰ গ্ৰীপলৈ আনিবলৈ চেষ্টা কৰিছোঁ। মই সোমালোঁ আছুৰ। তাৰপিছত লাহে লাহে আমাৰ পানী তোলাৰ লক্ষ্যজ্যোতি দাস, CK বুলি ক'লে চবেই জানে, আমি CK নাম দিছিলোঁ। CK ওলালে যে মানে তেতিয়া আছু কৰোঁ বুলি ক'বলৈ হোষ্টেলত ভয় কৰে, মানে খুব পিটন দিয়ে আছু কৰোঁ বুলি ক'লে। সেই সময়ত কেইজনমানেহে আগবাঢ়ি আহিলে? মানে কেইজনমান, আৰু মইতো বগা চোলা পিন্ধি গৈছোঁ, এগাল আছু ওলাই মোক থ'বলৈ গৈছে হোষ্টেলত। মই প্ৰথম দিনাই ধৰা পৰি গৈছোঁ মই আছু বুলি। আৰু তেতিয়াতো বিশ্ববিদ্যালয়ত আপোনাৰ আছুৰ ইমান শক্তিশালীও নাছিলে ন? মানে তেতিয়া আছু আচলতে তেতিয়া PNGB হোষ্টেলটো আছুৰ আছিলে। PNGB হোষ্টেলৰ লগত কিবা মই মতালি হৈ পেলাই PNGB হোষ্টেলটো দুভাগ হৈ গ'ল। আছুৰে দুটা ভাগ হৈ পেলাই PNGB হোষ্টেলত এভাগে চলায়, আৰু আনভাগে অকলশৰীয়াকৈ থাকে। আৰু আমি দুৰ্ভাগ্যক্ৰমে মানে সেইবাৰ PNGB হোষ্টেলত নাপাই আমি মফিত পাই গ'লোঁ। আৰু মফিত এতিয়া পূৰা NSY দখলত থকাৰ পিছত আমাৰ গতি আমাৰ বহুত বেয়া হৈছে গতি। লাহে লাহে আমি মনে মনে কথা পাতি বিচাৰি ফুৰোঁ, আৰু আছু কৰা ল'ৰা কোনোবা আছে নেকি। লাহে লাহে লক্ষ্যজ্যোতি দাস ওলাইছে, মই কথা পাতিছোঁ, আৰু আছু কৰা ল'ৰা বিচাৰিব লাগিব। টিংকুৰ লগত আমি কথা পাতিছোঁ। এনেকৈ বিচাৰি আমি এটা গ্ৰুপ বনাই, তাৰপিছত যেতিয়া ছিনিয়ৰ কেইজন লাহেকৈ ওলাই যোৱাৰ পিছত আমি হোষ্টেলটোত আছুটো দখল দিছোঁ। সেইকাৰণে বহুত দিন থাকি দিলোঁ হোষ্টেলত।
হোষ্টেলত গোটেইকেইটাই বহুত দিন আছোঁ আমি প্ৰত্যাহ্বান যথেষ্ট আছে যথেষ্ট প্ৰত্যাহ্বানত তাৰপিছতে আপোনালোকে ইউনিভাৰ্চিটি এতিয়া উদীপ দাহঁতো পালে উদীপ দাহঁতো আপোনালোকে লগ খাই মানে বিশ্ববিদ্যালয় আছুগুটক যথেষ্ট শক্তিশালী কৰিছিলে হয়নে হয় আমি সেই টাইমত আমাৰ গোটেই ব্যৱস্থাটো চাইছিলে লুৰিণজ্যোতি গগৈ তেখেত তেতিয়া তাত ৰিচাৰ্চ স্কলাৰ আছিলে তাৰপিছত আমি উদ্দীপজ্যোতি গগৈক পাইছোঁ ছিনিয়ৰ হিচাপত তাৰপিছত শ্ৰীমন্ত মাধৱ দত্ত বুলি এজন আছিল তেখেত যোৰহাটৰ PNGBত আছিল পাছত আৰু আমাৰ লগতে অধ্যয়ন কৰিলে আমি গোটেইখিনি তেতিয়া আগবাঢ়িছোঁ তেতিয়া আছুৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টোৰ ছেকেণ্ড গেট যিখন গেট এতিয়া বন্ধ কৰি দিলে পোষ্ট অফিচটো আছিলে নেকি পোষ্ট অফিচটোৰ কাষত আমাৰ কাৰ্যালয় আছিলে এটা সৰু কোঠা আছিলে সেই কোঠাত আমাৰ কাৰ্যালয় আছিলে তেতিয়া আমি কিছুমান আমাৰ কাৰ্যালয়টো আমাক অফিচিয়েলি দিয়া আছিলে আমি কিছুমান ডকুমেণ্ট পালোঁ ডকুমেণ্ট পোৱাৰ পিছত আমি বিভিন্ন সময়ত লাগি অলোক কুমাৰ বৰগোহাঁই ছাৰ আছিলে ভাইচ চেঞ্চেলৰ অলোক কুমাৰ বৰগোহাঁই ছাৰে তেতিয়া আমাক এতিয়াৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টো তেতিয়া আমাক প্ৰদান কৰিছে ডাঙৰ গোটেই কেম্পাছটোৰ সৈতে তাৰপিছত আমি এইটো ভাঙিবলৈ দিছোঁ আমি তালৈ শিফ্ট হৈছোঁ আমাক নতুন কাৰ্যালয় নিদিয়ালৈকে আমি সেইটো ভাঙিবলৈ দিয়া নাছিলোঁ গতিকে তেনেকৈ গোটেই বিষয়বস্তুবিলাক আগবাঢ়ি যোৱা আচলতে তাৰপৰা আপোনাৰ তাত তেতিয়া সেইটো সময়ত ইলেকশ্যনৰ কাৰণে কেণ্ডিডেট হ'বৰ কাৰণে কেনেকুৱা সংগ্ৰাম কৰিবলগীয়া হৈছিলে কেণ্ডিডেট আগৰ পৰা আপুনি থকা হয়নে আপুনি এইটো কথা নক'লে যে আপুনি বিশ্ববিদ্যালয়ৰ প্ৰথমে আহি কোনটো বিভাগত মানে নামভৰ্তি কৰিছিলে মই একচুৱেলি MSW পঢ়িবলৈ আহিছিলোঁ MSW পঢ়িবলৈ আহিছিলোঁ MSW পঢ়াৰ পিছত থাকি যাব লগা হ'ল আৰু কিছুদিন মই ডিপাৰ্টমেণ্ট আৰু হোষ্টেল দুইটাই জুনিয়ৰ মই 13 চনত আছিলোঁ আমি থাৰ্ড বেচ আছিলোঁ MSW মেট্ৰিক দিয়াই নাই নেকি আমি 14 চনত দিছোঁ মেট্ৰিক দিয়াই নাই আমি তেতিয়া মাষ্টাৰ্ছ কমপ্লিটে হৈছে বয়স এটা হৈছে বয়স হৈছে MSW পৰা আপুনি ইলেকশ্যন খেলিছিলে বোলা খেলিছিলোঁ আচ্ছা MSW তাৰপিছত মই মাছ কমিউনিকেশ্যন জাৰ্নেলিজিম পঢ়িলোঁ তাৰপিছত মানে আমি যিটো গ্ৰুপ গোট খালোঁ উদীপ দা মাধৱ দা টিংকু লক্ষ্য আমি গোটেইকেইটা গ্ৰুপ খালোঁ আমিকেইটা মানে আছুটো অকণমান টনকিয়াল কৰি যাওঁ বুলি সেই টাইমত লুৰিণজ্যোতি গগৈ ইউনিভাৰ্চিটি এৰি পেলাই তেখেত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হ'ল গুচি গ'ল তাৰপিছত আমি বিশ্ববিদ্যালয়ৰ আছুটো অলপ শক্তিশালী কৰোঁ বুলি আমি গোটেইকেইজনে বিভিন্ন সময়ত বিভিন্ন বিভাগত পঢ়িলোঁ সেই পঢ়া শুনাবিলাকে আমাক কামো আহিছে আৰু সেই সময়ত আমি আছুটোৰ কাৰণে সমাজৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ কৰিবৰ কাৰণে এই গোটেই প্ৰক্ৰিয়াটো আচলতে আগবঢ়াই লৈ গ'লোঁ আৰু এতিয়াও ভাল লাগে এতিয়াও সকলোৰে লগত সু সম্পৰ্ক আছে আগতে আমি একেখন কাঁহীতে চবেই ভাত খাওঁ একেখন কাঁহীতে ভাত খাওঁ আৰু মফিৰ মোৰ 28 নম্বৰ কোঠাটো তেতিয়া আছু কাৰ্যালয় টাইপ আছিলে আমাৰ মোৰ দৰ্জাখন সদায় খোলা থাকে জীৱনত কেতিয়াও তলা লগাই নাপালোঁ দৰ্জাখনত যি আহে সোমাব পাৰে মিটিং কৰিব পাৰে ওলাই যাব পাৰে আমি তাতে গোটেই পৰিকল্পনা কৰোঁ মফিতে আমাৰ গোটেই পৰিকল্পনাবিলাক হয় মফিতে গোটেই কথা বতৰাবিলাক চলে আৰু মফি পাই গোটেইবিলাক আগবাঢ়ি যায় এতিয়া বহুত দিন হোষ্টেললৈ যোৱা নাই বহুত কথা সলনি হ'ল বুলি কৈছে আজিকালি যাবলৈ অলপ অসুবিধা হয় বা আজিকালি ইন টাইম আছে যোৱা নাই গতিকে হোষ্টেলীয়া জীৱন আচলতে যদি কেনেবাকৈ হোষ্টেলত নাথাকিলোহেঁতেন তেনেহ'লে এটা বিৰাট ডাঙৰ যেন কিবা এটা ক্ষতি হ'লহেঁতেন বা জীৱনত কিবা এটা নাপালোহেঁতেন সেইটো কথা কিন্তু আজিও অনুভৱ কৰোঁ আৰু সেইটো কথা আজিও অনুভৱ কৰোঁ সেই 2013 চনত পঢ়িবলৈ যি ওলাই আহিলোঁ ঘৰৰ পৰা ওলাই আহি এতিয়াও ঘৰত সোমাব পৰা নাই এতিয়াও ঘৰচীয়া হ'ব পৰা নাই এতিয়াও বাহিৰে জীৱনটো গৈছে মই সেইটো ফিল কৰোঁ মই কৰোঁ তই জানো নাই মানে জানো মোক হোষ্টেলত শংকৰদাই কথা পাতি ভৰাই দিছে মই ইউনিভাৰ্চিটিত যেতিয়া চিট পাইছোঁ তেতিয়া মানে কথা পাতিছিলোঁ ক'ত থাকিবি মানে মই কৈছোঁ হোষ্টেলটো সোমাম লাহেকৈ এতিয়া ৰুম চুম এটা ল'ব লাগিব সেই কেলৈ ৰুম ল'ব লাগে বাহিৰত আমাৰ জিত দাসো একে তাৰপৰা ডেভিড দাক ফোন কৰি দিছে শংকৰদাই সেইটো সময়ত মই জয়ানগৰ আগফালে জয়া চুইটছৰ আগফালে আছোঁ তুমিতো দুলীয়াজান কলেজো হয় কলেজৰ আমি মানে হেৰি ছিনিয়ৰ জুনিয়ৰ তাৰপিছত হোষ্টেলৰ ছিনিয়ৰ জুনিয়ৰ এতিয়া আৰু এটা কথা আপুনি ক'লে যে সদৌ অসম ছাত্ৰ সন্থাৰ আপুনি আছুৰ ইয়াত বিশ্ববিদ্যালয়ত পূৰা সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিলে এটা ভেটি স্থাপন কৰিলে তাৰপিছৰ পৰা আমি লুৰিণজ্যোতি গগৈৰ নেতৃত্বতে বুলি ক'ব লাগিব বা তেওঁৰ আদৰ্শকে আপুনি লৈ আগবাঢ়ি গ'ল লুৰিণ দা কেন্দ্ৰীয় সমিতিলৈ গ'ল তাৰপিছতে আপুনি আপোনাৰ যাত্ৰাটো কেন্দ্ৰীয় সমিতিলৈ কেনেকৈ আগবাঢ়িছিলে আপুনি আছুৰ কেন্দ্ৰীয় সমিতিত যাম বুলি তেতিয়াই থিৰাং কৰিছিলেনে আপুনি নাই থিৰাং কৰা নাই সেই সময়ত যেতিয়া 2015 চনৰ অধিৱেশন হৈছে 2014 চনত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটটো কেন্দ্ৰীয় সমিতিয়ে ভাঙি দিছে আমাৰ তপন গগৈ জেনেৰেল ছেক্ৰেটাৰী আছিল আৰু শংকৰ প্ৰসাদ ৰায় সভাপতি আছিল সেই সময়ত খাম খেলি হৈছিল দুটা ভাগত বিভক্ত হৈছিল আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটটো যাৰ কাৰণে 2013 চনৰ শেষৰ ফালে 14 চন নহয় 2013 চনৰ শেষৰ ফালে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটটো ভাঙি দিয়া হ'ল ভাঙি পেলাই নতুনকৈ গঠন কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা দুটা নাম প্ৰেৰণ কৰা হ'ল মুখ্য আহ্বায়ক হিচাপে মোৰ নাম প্ৰেৰণ কৰিছিল আৰু যোৰহাটৰ এজন ৰঞ্জন বৰা বুলি এজন দাদা আছিল আমাৰ
ৰণী বুলি কওঁ আমি তো আমাৰ দুজনক দায়িত্ব দিয়া হ'ল যে আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটটো নতুনকৈ গঠন কৰিব লাগে আৰু সেই যে গঠন কৰিব দিলে আমি প্ৰায় 1 বছৰ দিন গঠন কৰিবলৈ আমাক লাগিল আমি চিফ কনভেনাৰ হিচাপে দুইজনে গোটেই ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটটো 1 বছৰ চলালোঁ আমি তাৰপিছত ডাঙৰকৈ এখন অধিৱেশন পাতিছোঁ অধিৱেশন পাতি আমি নতুনক দায়িত্ব প্ৰদান কৰিছোঁ সেই টাইমতে নতুন কমিটিক আমি ফৰ্ম কৰিছোঁ ফৰ্ম কৰি দায়িত্ব প্ৰদান কৰিছোঁ তাৰপিছতে কেন্দ্ৰীয় সমিতিৰ অধিৱেশন আহিছে মাৰ্চত 2015 চনৰ তেতিয়া আচলতে মই যোৱা কথা নাই কালক্ৰমত আচলতে বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজেৰে সেই সময়ত উদীপ দা আৰু মই চেণ্ট্ৰেল কমিটিলৈ যাব লগা হ'ল সেই সময়ত হয়তো ওপৰৰ যিসকল আছিল লুৰিন্দা তপন দাহঁতে গোটেই বিষয়টো তেখেতসকলে ডিচিশ্যন লৈ মোক সেই 2015 চনত প্ৰথমবাৰৰ কাৰণে চেণ্ট্ৰেল কমিটিলৈ পঠিয়ালে চেণ্ট্ৰেল কমিটি গ'লোঁ আৰু তেতিয়া খুব মোৰ বয়স কম আছিলে মই প্ৰায় 23 বছৰমান বয়সতে 23 বছৰমান বয়সতে চেণ্ট্ৰেল কমিটি গৈছোঁ কনিষ্ঠ আছিলোঁ মই আৰু 23 বছৰ বয়সত মই চেণ্ট্ৰেল কমিটি গ'লোঁ তাৰপিছত গৈ গোটেই কাম কাজখিনি কৰিলোঁ আৰু তেতিয়া ছাত্ৰ সন্থাত বহুত আচলতে মানে ডাঙৰ মানুহ থাকে আপোনালোকে জানে আৰু বহুতখিনি বয়সত ডাঙৰ মানুহে ছাত্ৰ সন্থা কৰে মই একেবাৰে সৰু বস্তুবিলাক কিছু অসুবিধাও হয় মোৰ কাম কাজ কৰিবৰ কাৰণে তাৰপিছত চিন্তা কৰিলোঁ যে নাই একেবাৰে ওপৰলৈ গুচি যোৱাতকৈ তলৰ পৰা যাবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত মই ডিব্ৰুগড় জিলাত আহি পেলাই কাম কৰিবলৈ ল'লোঁ ডিব্ৰুগড় জিলাত কাম কৰি ডিব্ৰুগড় জিলাৰ অধিৱেশন হ'ল তাত মই দায়িত্ব বিচাৰিলোঁ দায়িত্ব বিচৰাৰ পিছত মোক সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে প্ৰথমবাৰ সুকলমে পাৰ কৰিলোঁ এটা কাৰ্যকাল শেষ হোৱাৰ পিছত আকৌ দ্বিতীয়বাৰ ৰাজগড় অধিৱেশন হৈছিলে তাতো মই আকৌ দায়িত্ব বিচাৰিলোঁ তাত আকৌ মোক দায়িত্ব দিলে তাৰপিছত 20 চনত কেন্দ্ৰীয় সমিতিৰ অধিৱেশন আহিলে অধিৱেশন ডিব্ৰুগড় জিলাত পৰিলে সেইবাৰ কাৰণ আমাৰ অধিৱেশনবিলাক ৰটেশ্যন হৈ থাকে ডিব্ৰুগড় জিলাৰ দুলীয়াজনত মোকে পাতিবলৈ দায়িত্ব দিয়া হ'ল পাতাৰ পিছত অধিৱেশনখন সুকলমে পাতিলোঁ পাতাৰ পিছত কেন্দ্ৰীয় সমিতিৰ দায়িত্ব দিলে তেনেকৈ গোটেই আচলতে জাৰ্ণিটো আগবাঢ়ি গ'ল আৰু মই 27 বছৰ বয়সতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হৈছিলোঁ প্ৰায় 27 বছৰ বয়স হৈছিলে মোৰ তেতিয়া মানে এইখিনিতে মই এটা কথা কওঁ আপুনি খুব কম বয়সত মানে সাধাৰণ সম্পাদক হৈছে সদৌ অসম ছাত্ৰ 27 বছৰ এইটো এটা মানে যথেষ্ট কম বয়স তাৰপিছত খুব ধুনীয়াকৈ সুকলমে চলি আছিল আপোনাৰ গোটেই কাৰ্যকালটো একেবাৰে শেষত বুলি ক'ব লাগিব আপুনি দুবাৰকৈ দায়িত্ব লৈছে তাৰপিছত কি হ'ল মাজতে মানে এজাক ধুমুহা আহিল ধুমুহাজাক হৈছে এটা অভিযোগ মানে সেই অভিযোগটোক ভিত্তি কৰি আপুনি সদৌ অসম ছাত্ৰ সন্থা বা প্ৰাথমিক সদস্যৰ পৰা আপুনি নিজে অব্যাহতি ল'লে ঠিক আছে তাৰপিছতে গোটেই গোচৰটো বা বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে এতিয়া অসমৰ ৰাইজে এইটো কথা জানিব বিচাৰিছে যে সেই গোটেই গোচৰটো মানে কি পৰ্যায়ত আছে এটা প্ৰথম কথা হ'ল যে গোটেই বিষয়খিনি গোটেই অসমৰ ৰাইজে জানে আৰু মই ভাবোঁ যে ৰাজহুৱা কাম কৰিলে এনেকুৱা ধৰণৰ আচলতে বিভিন্ন ধৰণৰ এনেকুৱা কথা বতৰাবিলাক থাকিব আৰু এইবিলাক মই সাহসেৰে মোকাবিলা কৰিবৰ কাৰণে সদায় চেষ্টা কৰোঁ আৰু মই এনেকুৱা গছ হ'ব বিচাৰোঁ যে সেই যিজোপা গছে ধুমুহাত উভালি নপৰে আৰু মই উভালি পৰিবলৈ কেতিয়াও চেষ্টাও কৰা নাই সেই সময়ত মোক গোটেই অসমত কেনেকুৱা এটা পৰিৱেশ কৰি দিলে আপোনালোক সকলোৱে জানে তাৰপিছতো মই কেতিয়াও এদিনৰ কাৰণেও ঘৰৰ ভিতৰত বহি থকা নাই মই সদায় ৰাইজৰ মাজত আছোঁ ৰাইজৰ লগত আছোঁ আৰু বিষয়টো প্ৰথম অৱস্থাত বিভিন্ন ধৰণৰ কথা বতৰা আছিল কথা বতৰা লাগি গোটেই বিষয়টোৰ পৰা আচলতে এবছুলেট বেল পাবলৈ মোক প্ৰায় এবছৰমান লাগিল এবছৰৰ পিছত এবছুলেট বেল পোৱা হ'ল আৰু এতিয়া বিষয়টো কোনো ধৰণৰ উত্থাপন হোৱা নাই যেতিয়া কোৰ্টত যদি আকৌ আহে তেতিয়া নিশ্চিতভাৱে মই আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িম আৰু মই ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ ভগৱান আছে নিশ্চিতভাৱে সন্মুখত যিয়ে পৰিস্থিতি নাহক সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে মোৰ বুকুত অদম্য সাহস আছে মন মগজুত মোৰ অদম্য সাহস আছে আৰু মই সেই বাধা বিঘিনিবিলাক অতিক্ৰম কৰি যাব পাৰিম অকল সেইটোৱে নহয় আজি অলপ দিনৰ আগতে মোৰ আৰু এটা বিপদ আহিলে সেই বিপদো আহিলেও হ'লে সেই বিপদ আহিবই আৰু এনেকুৱা ৰাজহুৱা স্বাৰ্থ জড়িত কামত থাকিলে বিপদ আহিবই বিপদ আহিলে খালি বুকুত মন মগজুত অদম্য শক্তি থাকিব লাগিব যাতে সেইবিলাক অতিক্ৰম কৰি পাৰ কৰি যাব পাৰোঁ আৰু তেতিয়াহে মানুহ জীয়াই থাকিব পাৰিব আৰু মই সেইটোৱে বিশ্বাস কৰোঁ মই এদিনৰ কাৰণেও কেতিয়াও ডিপ্ৰেশ্যন এনজাইটি বা কিবা এনেকুৱা ধৰণৰ মন বেয়া কৰা এনেকুৱা ধৰণৰ মোক কেতিয়াও মনলৈ অহা নাই আৰু মোক এনেকুৱা আচলতে মই ভাবোঁ যে ভগৱানে সেই শক্তি মোক দিছে যে এনেকুৱা শক্তি কাৰো নাই মোৰ মনলৈ সেইবিলাক আনিব মোক তেনেকৈ ভাঙি দিব পাৰিব এনেকুৱা শক্তি কাৰো নাই বুলি মই ভাবোঁ আৰু মই সেইকাৰণে নিজৰ সাহস নিজৰ বুদ্ধি নিজৰ মন মগজুৰে সেই গোটেই কথা বতৰাবিলাক অতিক্ৰম কৰি যাবলৈ সদায় চেষ্টা কৰিছোঁ সেইকাৰণে এটা দিনো নষ্ট নকৰি মই প্ৰতিটো দিনে ৰাইজৰ লগত থাকি পেলাই কাম কৰি যাবলৈ চেষ্টা কৰোঁ আৰু ঘটনাটো কিন্তু শংকৰদাৰ মানে এখিনি মানুহক চিনি পোৱাও হ'ল কিন্তু মানুহক চিনি পোৱা হ'ল আৰু এখিনি সমৰ্থনকাৰীক চিনি পোৱা হ'লোঁ আপুনি আৰু মানে
সদৌ অসম ছাত্ৰ সন্থাৰ আপোনাৰ ব্যক্তিত্ব গঠনৰ কিন্তু যথেষ্টখিনি ব্যক্তিত্ব গঠন কৰাৰ ক্ষেত্ৰত আপোনাৰ অলৰেডি গঠন হ'লে তাৰ উন্নতিৰ ক্ষেত্ৰত কিন্তু যথেষ্ট অৱদান আছে নিশ্চিতভাৱে মানে সদৌ অসম যাত্ৰা মানে সদৌ অসম ছাত্ৰ সন্থাৰ আপোনাৰ জাৰ্ণিটোৰ বিষয়ে অলপ কওকচোন ভাল লগা কি আছিলে তাৰ মাজত কেনেকুৱা অভিজ্ঞতা আছিলে সদৌ অসম ছাত্ৰ সন্থা আচলতে এজ এ সাধাৰণ সম্পাদক হিচাপে আটাইখিনি কথাই ভাল লগা প্ৰথম কথা হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটো কিন্তু কোনো বেয়া নাপায় সত্তাটোৰ প্ৰতি মানুহৰ শ্ৰদ্ধা আছে সত্তাটোৰ প্ৰতি মানুহৰ আদৰ আছে মৰম আছে সত্তাটোক মানুহে মূৰ দুৱাই থাকে ভয় কৰে কিন্তু বেয়া পায় নেতৃত্বক কেতিয়াবা যদি মই নেতৃত্ব লৈ আছোঁ মোৰ লগত কাৰোবাৰ সমস্যা বা আন কাৰোবাৰ কোনোবাই যদি নেতৃত্ব লৈ আছে তেওঁলোকৰ লগত সমস্যা থাকে গতিকে কেতিয়াবা হয়তো মনৰ পৰা নিবিচাৰিলেও মানুহে নেতৃত্বত থকাজনক গালি দিবলৈ যাওঁতে সত্তাটোৰ গাত পৰে কিন্তু আপুনি চাব সেই মানুহজন আঁতৰি যোৱাৰ পিছত সত্তাটোৰ প্ৰতি কিন্তু মানুহৰ ভাৱ একে থাকে মানুহৰ প্ৰতি ভাৱবিলাক বেলেগ হৈ থাকে গতিকে সদৌ অসম ছাত্ৰ সন্থা আচলতে এনেকুৱা এটা সত্তা যিটো সত্তা অবিহনে অসমখন কেতিয়াও পৰিকল্পনা কৰিব নোৱাৰি প্ৰতিটো সমস্যা সুস্থিৰে মন মগজু সক্ৰিয় কৰি বুদ্ধিৰে সকলোৰে লগত আলোচনা কৰি বৌদ্ধিকসন্মতভাৱে যদি কোনোবাই আলোচনা বিলোচনাৰ মাজেৰে আগবঢ়াই লৈ যাব পাৰে সেয়া হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু সেই ছাত্ৰ সন্থাৰ মজিয়াত মই নিজে সেৱা আগবঢ়াবলৈ পাই মই সদায় ধন্য হৈ থাকিম আৰু শংকৰজ্যোতি বৰুৱা মা দেউতাই দিয়া এটা নাম সেই নামটো কোনেও কাঢ়ি লৈ যাব নোৱাৰে কিন্তু সেই নামটো বিকাশৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ 100% অৰিহণা আছে এই কথাটো মই জীৱিত কালতো স্বীকাৰ কৰিম তাৰপিছতো আচলতে এই কথাটো সদায় এইটো আচলতে এটা চিৰসত্য কথাই হৈ থাকিব সদায় মানে আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ কথা পাতিলোঁ সত্তাটোৰ কথাও পাতিলোঁ তো এতিয়া আপোনাৰ মানে যিকেইজন আমাৰ নেতৃত্বত আছে মানে নেতৃত্বৰ দায়িত্বত আছে তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্কটো কেনেকুৱা ধৰণৰ সম্পৰ্কটো সদায় ভালে থাকে কিন্তু ভিতৰুৱা বিষয়বিলাকত আজিকালিতো ইমান যোগাযোগ নহয় দেখিলে মাতবোল হয় যোগাযোগ থাকে আৰু মইতো সদায় আগবাঢ়ি যোৱাটো বিচাৰোঁ আৰু বিভিন্ন সময়ত যেতিয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল লগ পাওঁ নিশ্চিতভাৱে তেখেতসকলৰ কাম কাজবিলাক বা প্ৰত্যক্ষ কৰি থাকোঁ বিভিন্ন লোকৰ তেওঁলোকে কি কাম কাজ কৰিছে কি নাই কৰা সেইখিনি প্ৰত্যক্ষ কৰি থাকোঁ কিন্তু কামৰ মাজত কেতিয়াও সোমোৱা নাই বা আহি থাকিবলগীয়া দিনতো কামৰ মাজত কেতিয়াও নোসোমাওঁ কিন্তু সদায় ভাল কাম কৰি যাওক কিবা পৰামৰ্শ থাকিলে নিশ্চিতভাৱে আগবঢ়াম পৰামৰ্শ বিচাৰিলেও নিশ্চিতভাৱে প্ৰদান কৰিম কিন্তু সদায় সত্তাটো আগবাঢ়ি যাওক সদায় সেইটোৱে কামনা কৰোঁ শংকৰদাক আমি দেখিছিলোঁ ন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যদাৰ মাতৃবিয়োগৰ সময়ত আপুনি সমবেদনা জ্ঞাপন কৰিবলৈ গৈছে তেওঁ আচলতে মাতৃৰ লগত এটা আমাৰ নিবিড় সম্পৰ্ক আছিলে যেতিয়া মাতৃৰ মৃত্যুৰ আগে আগে তেখেতৰ ভৰিটো ফ্ৰেকচাৰ হৈছিলে তেতিয়া তেওঁ শয্যাশায়ী হৈ আছিলে তেতিয়া প্ৰতিটো দিনে আমি মাতৃৰ কাষলৈ গৈছিলোঁ আৰু বিভিন্ন কথা পাতোঁ তেওঁৰ মাকৰ ছাত্ৰ সন্থাৰ ল'ৰাবিলাকৰ লগত এটা বেলেগ সম্পৰ্ক আছিলে আৰু সেই সম্পৰ্কটো আমাৰ লগতে আছিলে আৰু সেই সম্পৰ্কটোৰ কাৰণে আমি তেখেতৰ সকলোৱে ঘৰলৈ গৈছোঁ আৰু সেই কোনোবা ঢুকোৱাৰ টাইমত আচলতে আমি ছাত্ৰ সন্থা থকাৰ সময়তো আমি সেইবিলাক বিষয় কেতিয়াও চোৱা নাছিলোঁ মাতৃ সদায় মাতৃ হয় নিজৰ মাতৃ আনৰ মাতৃ সকলো মাতৃ সকলোৰে কাৰণে সমান আৰু সেইকাৰণে সেইদিনাখন খবৰ ল'বলৈ গৈছিলোঁ আৰু সেই সম্পৰ্কটো সকলোৱে থকা উচিত একজেক্টলি সেইটোৱে আৰু আপোনাৰ জাতীয়তাবাদী শংকৰজ্যোতি বৰুৱাৰ সাম্প্ৰতিক অসমৰ জাতীয়তাবাদৰ ওপৰত দৃষ্টিভংগী কি এতিয়া জাতীয়তাবাদী মানে জাতীয়তাবাদটো মই ভাবোঁ যে জাতীয়তাবাদ কেনেকৈ হ'ব জাতীয়তাবাদ কেইবাটাও ভাৱে হ'ব পাৰে আমি ভাষিক জাতীয়তাবাদ কৰিম নে নিজৰ জাতিটোক লৈ জাতীয়তাবাদ কৰিম অৰ্থনৈতিক জাতীয়তাবাদ আছে অৰ্থনৈতিক জাতীয়তাবাদ জাতিটোক লৈ জাতীয়তাবাদ কৰিবলৈ হ'লে আমি অৰ্থনৈতিক জাতীয়তাবাদটো কৰিব লাগিব এতিয়া এনেকুৱা নহয় যে কেৱল অসম গণ পৰিষদ বা আমাৰ অসমত থকা ৰাজনৈতিক দলকেইটা বিশেষকৈ প্ৰশ্নটো ৰাজনীতিৰ লগত আহিলেই সোধে যে অসম গণ পৰিষদ বা ৰাজনৈতিক দলকেইটাই কেৱল জাতীয়তাবাদ কৰে সেই কথাটো নহয় দলটো আঞ্চলিক হ'ল কাৰণে যে জাতীয়তাবাদ কৰিব তেনেকুৱা কথা নহয় দলটোৰ ৰাষ্ট্ৰীয় হৈও কিন্তু জাতীয়তাবাদী ভাৱধাৰাটো আগবঢ়াই লৈ গৈছেনে সেই বিষয়টোৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিওঁ আজি আপোনালোকে মই RSSৰ সমৰ্থক নহয় কিন্তু মই বিভিন্ন সময়ত যেতিয়া মোৰ এটা PhDৰ সময়ত মই এটা বিষয় আচলতে ছাৰ্ভে কৰি থাকোঁতে মই দেখিলোঁ যে অসমত 539খন RSSে অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে শংকৰদেৱ শিশু নিকেতন বিদ্যা ভাৰতী সৰস্বতী এনেকৈ কৰি 539খন অসমীয়া মাধ্যমৰ বিদ্যালয় খুলিছে য'ত ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমত অধ্যয়ন কৰি আছে আৰু অসমীয়া মাধ্যমটোৰ জয়যাত্ৰা তাত অব্যাহত আছে গতিকে সেইটো কি জাতীয়তাবাদ বুলি নধৰিব নেকি ভাষাটো বচাই আছে সেইটোতো ভাষিক জাতীয়তাবাদ হয় কিন্তু RSS বুলি ক'লে আমি যেন হিন্দী লবি কিবা এটা বুলি ভাবোঁ তাৰপিছত যেতিয়া মই ছাৰ্ভে কৰি গম পালোঁ যে RSSৰ সেইটো এটা আচলতে তেখেতসকলৰ এটা বিষয় আছে যে তেখেতসকলে যিখন ৰাজ্যত যায় সেই ৰাজ্যখনৰ সেই ভাষাটোক লৈ পেলাই তেখেতসকলে মানুহৰ মাজত সোমায়
তো এইটো আমি একো বেয়া পাবলগীয়া নাই তেনেকৈ আন ৰাজনৈতিক দলো এই কাম কাজবিলাক কৰে গতিকে মই এইটো কথা নাভাবোঁ যে কেৱল অসম গণ পৰিষদ বা আঞ্চলিক ৰাজনৈতিক দলকেইটাই জাতীয়তাবাদ কৰিব তেনেকুৱা কথা নহয় জাতীয়তাবাদ কৰিবলৈ হ'লে অৰ্থনৈতিকভাৱে আমি টনকিয়াল হ'ব লাগিব আমি ভাষাটোক জীয়াই ৰাখিব লাগিব অসমীয়া জাতিটোৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী লোকসকলক লৈ আমি আগুৱাই যাব পাৰিছোঁ নে অকল খালি ভাষণে মাৰিব পাৰিছোঁ নে আমি গ্ৰাউণ্ডত কিবা কাম কৰিছোঁ সেই কথাটো ক'ব লাগিব যদি কোনোবাই মই ভাবোঁ যে জাতীয়তাবাদৰ কথা কৈছে ডিঙিৰ হিৰ ফুলাই ফুলাই আমি জাতীয়তাবাদী হ'ব লাগিব অসমীয়া ভাষা ক'ব লাগিব মই ভাবোঁ যে সি অন্ততঃ অসমীয়া জাতিটোৰ কাৰণে এনেকুৱা 10টা ভাল কামো কৰিব লাগিব তেতিয়াহে ডিঙিৰ হিৰ ফুলাই ফুলাই ভাষণ মৰাটো দৰকাৰ আছে যদি অৰ্থনৈতিকভাৱে একো কাম কাজ নকৰিব ভাষাটোৰ কাৰণে একো কাম কাজ নকৰিব নিজৰ ল'ৰা ছোৱালীয়ে গৈ ইংৰাজী মাধ্যমত পঢ়িব নিজে পৰিয়ালটো পোহপাল দিবলৈ বিচাৰিব তাৰপিছত ফেচবুকত ডাঙৰ ডাঙৰ জাতীয়তাবাদৰ ভাষণ দিব এই কথাবিলাকক লৈ আচলতে মই বিশ্বাসী নহয় অন্ততঃ মই যদি জাতীয়তাবাদ কৰিব লগা হয় মই মোৰ জাতিটোৰ 10জন ল'ৰাক লগত লৈ সংস্থাপিত কৰি তেখেতসকলৰ মেৰুদণ্ডডাল পোন কৰি ৰাখিব লাগিব লগতে নিজৰ মেৰুদণ্ডডাল পোন কৰিব লাগিব তেতিয়াহে আচলতে জাতীয়তাবাদটো জীয়াই থাকিব অন্যথা জাতীয়তাবাদটো ভাষণতে থাকিব লাহে লাহে ভাষণ শুনা মানুহ কমি আহিব ভাষণৰ চুটবিলাক কমি যাব ভাষণৰ ধাৰাটো নাইকিয়া হৈ যাব তাৰপৰা জাতীয়তাবাদ শেষ মই সেইটো অন্তঃকৰণেৰে বিশ্বাস কৰোঁ মানে আমি যদি এইটো দিশ চাওঁ যে মানে অসমত মূলতঃ মানে শাসনত থকা দুটাই দল আছে জাতীয়তাবাদী দল এটা হৈছে ৰাইজৰ দল আৰু এটা হৈছে অসম গণ পৰিষদ এই দুটা দলৰ অসমক লৈ যিটো শেহতীয়া স্থিতি সেই স্থিতিটোক আপুনি মানে সমৰ্থন জনাব নে কিবা কাৰণত বিৰোধিতা কৰিব নহয় মই এটা কথা ভাবোঁ যে এই আঞ্চলিক দলকেইটাই যেনেকৈ মানুহৰ মাজত সোমাই যাব লাগিছিলে মানুহৰ কথা বতৰাবিলাকক লৈ যেনেধৰণে কাম কাজ কৰিব লাগিছিলে মানুহৰ চেণ্টিমেণ্ট নিজৰ ভাষাটো নিজৰ জাতিটো অৰ্থনৈতিক কথা বতৰাবিলাক আজিকালি কোনটো ৰাজনৈতিক দলে অৰ্থনৈতিক কথা বতৰা পাতে কোনো কথা বতৰা নাপাতে চবৰে এটা চিন্তা কেনেকৈ আমি ভোটকেইটা গোটাব পাৰোঁ সেয়া লাগিলে ভাষণৰ জৰিয়তে হওক টকা পইচা দিয়ে হওক বা অন্য কিবা প্ৰলোভিত কৰিয়ে হওক ভোটকেইটা কেনেকৈ গোটাব পাৰোঁ কোনোতো অৰ্থনৈতিক কথা বতৰাবিলাক নাপাতে অৰ্থনৈতিক কথা বতৰাবিলাক যেতিয়ালৈকে নাপাতিব তেতিয়ালৈকে আমি কেনেকৈ ক'ম যে ৰাজনৈতিক দলটোৱে অৰ্থনৈতিকভাৱে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে ভাষিকভাৱে জাতিটোক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছে অসমীয়া মাধ্যমৰ বিদ্যালয়কেইখন নাইকিয়া হৈ গ'লে তাত প্ৰেছ বিবৃতি দি সংবাদমেল এখন দিলে প্ৰেছ বিবৃতি দিলে বা প্ৰেছ ৰিলিজ এখন উলিয়াই সংবাদ মাধ্যমলৈ পঠিয়াই দিলে না অসমীয়া মাধ্যমৰ স্কুলকেইখন বাচিব না ভাষাটো বাচিব না অসমীয়া জাতিটো বাচিব কোনো নেবাচে গতিকে এই সংবাদ মাধ্যমত প্ৰেছ ৰিলিজ দিয়া সংবাদমেল দিয়া আৰু ফেচবুকত ডাঙৰ ডাঙৰ ৰাতি ফেচবুক লাইভ দিয়া এই তিনিটা বস্তুৱে মই আটাইতকৈ বেয়া পাওঁ যদি গ্ৰাউণ্ডত ভাল কাম কৰিছা জাতিটোৰ কাৰণে যদি ভাল কাম কৰিছা সংবাদ মাধ্যমে তোমাক বিচাৰি আহিব তুমি সংবাদ মাধ্যমত গৈ প্ৰেছ ৰিলিজ সাংবাদিক মাতি সংবাদমেল আৰু ৰাতি ফেচবুক লাইভ নিদিলেও হ'ব আজিকালি ফেচবুক লাইভত ভিউজ পোৱাটো ডাঙৰ কথা নহয়তো আজিকালি মনিটাইজেশ্যন বষ্টিং কৰিলে হ'ল মুখ্যমন্ত্ৰীগৰাকী কিন্তু এতিয়া যিকোনো বিষয় আপোনাৰ ফেচবুক লাইভ সেইটোৱে মই সেইটোকে কৈছোঁ না ফেচবুক লাইভত যদি কিবা ক'বলগীয়া আছে বষ্ট কৰিলে হ'ল আজিকালি বষ্ট কৰিলে ভিউজ বাঢ়ি যায় গতিকে তাত ভিউজ পাবৰ কাৰণে যদি এইখিনি কাম কাজ কৰা হয় তেনেহ'লে সেইটো নিশ্চিতভাৱে জাতিটোৰ কাৰণে একেবাৰে ভাল কথা নহয় যদি তুমি গ্ৰাউণ্ডত ভাল কাম কৰিছা তোমাক নিশ্চিতভাৱে সংবাদ মাধ্যমে বিচাৰি আহিব তেতিয়া তুমি দুই এষাৰ কথা কোৱা আজি 3 বজাত মই লাইভ আহিম আপোনালোক উপস্থিত থাকিব তেনেকৈতো জাতি কেতিয়াও নেবাচে 3 বজাত তুমি লাইভ আহিবা আমাৰো কাম আছেতো গতিকে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক মই একদম বেয়া পাওঁ কাম কৰিলে মানুহে নিজে বাহ দিব কাম কৰিলে নিজে বাহ দিব আমাৰ ঘৰখনতে চাই লওকচোন আমাৰ ঘৰখনতে যদি আমি ঘৰখনৰ কাৰণে যদি কিবা এটা কাম কাজ কৰোঁ মাক দেউতাক আমি আকৌ কম নেকি 8টা বজাত বহিবা মই কি কৰিছোঁ আজি কম ঘৰখনত 7টা বজাত বহিবা ঘৰখনলৈ মই প্ৰেছ ৰিলিজ দিম নেকি এইকেইটা ঘৰখনে মই কাম কৰিছোঁ আজি দাইল কিনিলোঁ মিঠাতেল কিনিলোঁ চব্জি কিনিলোঁ ঘৰ আজি মই বিছনা চাদৰ কিনিলোঁ প্ৰেছ ৰিলিজ দিম সংবাদ মেডেল দিম নেকি মই নিদিওঁ মা দেউতাই মোক ক'ব এইকেইটা ই ভাল কাম কৰিছে 10জনক ক'ব মোৰ ল'ৰাটোৱে আজি ঘৰৰ কাৰেণ্টৰ বিলটো দিলে ঘৰলৈ ভাল বিচনা এখন কিনি আনিলে ই দাইল চাউলকেইটা ইয়ে আনে বেমাৰ হ'লে ইয়ে মোক দেখুৱায় হয়নে তো ভাল কাম কৰিলে স্বীকৃতি বেলেগে দিব আকৌ মই ভাল কাম কৰিছোঁ বুলি সংবাদ মাধ্যম দিম সংবাদ মাধ্যমত আজিকালি কি কৰে এই প্ৰেছ ৰিলিজ দিয়ে সংবাদ মাধ্যমত কি কৰে প্ৰতিটো ৰাজনৈতিক দলে সৰহভাগ ৰাজনৈতিক দলে এটা কাম কৰে বিৰোধিতা কৰে এইটোৱে সিটোক যে আমি এনেকুৱা কৰিছোঁ ই আমুকখিনি কৰিব পৰা নাই ৰাইজটো আছে ৰাইজেতো চাই থাকিব কোনে কি কাম কৰিছে গতিকে মই সেই কথা বতৰাবিলাকৰ পৰা একেবাৰে আঁতৰি থাকোঁ আৰু 8 বজাত ফেচবুক লাইভ আহিম উপস্থিত থাকিব এইটোতো মই একেবাৰে বেয়া পাওঁ কিবা আছে ক'ব লগা আছে চব যদি ব্লকাৰ হৈ যায় কেনেকৈ হ'ব মানুহে বহুতে আজি কৈয়ে থাকে 3 কোটি 30 লাখ মানুহৰ আজিকালি বহুতখিনি মানুহ আধা মানুহ ব্লগাৰ হৈ গ'ল আধাই কেক বনায় বাকী চব বিউটিচিয়ান হৈ গ'ল বহুত
হ্যাঁ বহুত কৈ থাকে মেক্সিমাম ফেচবুকৰ খেতিয়ক হৈ গ'ল গ্ৰাউণ্ডত কোন কোন মানুহ আছে এইখিনি কথা মেইন গতিকে এইবিলাক বিষয় আছে নিশ্চিতভাৱে আৰু এটা কথা আপুনিতো জাতীয় চেতনাৰ উদ্বুদ্ধ জাতীয়তাবাদী শংকৰজ্যোতি বৰুৱালৈ যদি কাইলৈ এটা ৰাষ্ট্ৰীয়তাবাদী দলৰ আমন্ত্ৰণ আহে নিমন্ত্ৰণ আহে বা আপোনাৰ নিৰ্বাচনৰ কাৰণে আপোনাৰ টিকট প্ৰদান কৰে সেয়া বিজেপিয়ে হওক বা কংগ্ৰেছে হওক আপোনাৰ স্থিতি কি হ'ব মোৰ মনটো জাতীয়তাবাদ মই আঞ্চলিক জাতীয়তাবাদ নহয়তো মই গণ পৰিষদৰ টেগ নাই মোৰ গাত মোৰ বেলেগৰ টেগ নাই কিন্তু মোৰ মনটো জাতীয়তাবাদ আমি যি দলতে কাম নকৰোঁ যি দলতে নকৰোঁ সেই দলটোত জাতীয়তাবাদী মনোভাৱটো লৈ পেলাই কাম কৰিম কোনোতো ক'ব নোৱাৰে মই যদি আজি কোনোবা এটা ৰাজনৈতিক দললৈ যাওঁ তাত জইন কৰিলে ক'ব পাৰি তই অসমীয়া ক'ব নোৱাৰিবি আমাৰ দললৈ আহিলে তই অসমীয়াৰ কাৰণে মাত মাতিব নোৱাৰিবি যদি কোনোবা এটা ৰাজনৈতিক দলে মোক কয় যে তই আমাৰ ৰাজনৈতিক দলত যদি জইন কৰ তই অসমীয়াৰ কাৰণে মাত মাতিব নোৱাৰিবি অসমীয়া ভাষা ক'ব নোৱাৰিবি তই হিন্দী ক'ব লাগিব ইংলিছ ক'ব লাগিব তই অসমীয়া মানুহৰ কথা ক'ব নোৱাৰিবি তই আহোমৰ কথা ক'ব নোৱাৰিবি সোণোৱাল কছাৰীৰ কথা ক'ব নোৱাৰিবি তই মিচিঙৰ কথা ক'ব নোৱাৰিবি বড়োৰ কথা ক'ব নোৱাৰিবি তেনেকৈ যদি কোনোবাই মোক বাধা দিয়ে মই সেইটো ৰাজনৈতিক দলহে নকৰোঁ বাকী যদি মোক কয় যে তই অসমৰ কাৰণে কাম কৰিব লাগে অসমীয়া ভাষাটোৰ কাৰণে কাম কৰিব লাগে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিব লাগে তেনেকুৱা কথা যদি কোনোবাই কয় এআইইউডিএফ বাদ দি মই প্ৰতিটো ৰাজনৈতিক দলৰ ৰাজনীতি কৰিবলৈ মই ৰাজি আছোঁ আপোনাৰ অফাৰ আহিছে নাই এতিয়ালৈকে অফাৰ ৰাজনৈতিক দলে এনেকুৱা অফাৰ নাহে ৰাজনীতি কৰ বুলি কোনোবাই যদি কয় যে ইচ্ছা যদি থাকে ৰাইজৰ কাম কৰিব বিচাৰে আমাৰ দললৈ আহিব পাৰে তেনেকুৱা অফাৰ নিশ্চিতভাৱে নিৰীক্ষণ কৰি থাকে তেতিয়া যোৱা নোযোৱাটো নিজৰ ওপৰত কথা আৰু ৰাইজৰ কাম কৰিবলৈ ৰাজনৈতিক দল লাগিবই তেনেকুৱাও কথা নাই আৰু এটা কথা দেই এতিয়া মানে ৰাজনীতিটো এনেকুৱা হৈছে মানে আপোনাৰ আঁচনি কেন্দ্ৰিক হৈ গৈছে বহুত বেছি আঁচনি হ'বলৈ আৰম্ভ কৰিছে আপোনাৰ আঁচনি কেন্দ্ৰিক ৰাজনীতিটোক লৈ আপোনাৰ কি ভাবে আপুনি কি ক'ব বিচাৰে মূল্যবোধৰ ৰাজনীতিটো নাইকিয়া হৈছে মেইন কথা মূল্যবোধৰ ৰাজনীতিটো নাইকিয়া হৈছে অটল বিহাৰী বাজপেয়ীয়ে সেই টাইমত কৈছিলে যে ৰাজনীতিত আচলতে দুটা বস্তুৱে ফ্ৰী হ'ব লাগে এটা শিক্ষা আৰু আনটো স্বাস্থ্য শিক্ষা আৰু স্বাস্থ্যৰ বাহিৰে সকলোবিলাক বস্তু যদি বিনামূলীয়া কৰি দিয়ে তেতিয়া বেয়া বুলি কৈছিলে গতিকে ময়ো ভাবোঁ এইটো কথা যে ৰাজনীতিত দুটা বস্তুৱে বিনামূলীয়া হ'ব লাগে 1 নম্বৰ শিক্ষা 2 নম্বৰ স্বাস্থ্য বাকীবিলাক বস্তু আচলতে মানুহক কাম কৰিবলৈ দিব লাগে আৰু যদি কাম নকৰে নিশ্চিতভাৱে এই কথা বতৰাবিলাক জাতিটোৰ কাৰণে শুভ লক্ষণ নহয় গতিকে সেই অটল বিহাৰীৰ বাজপেয়ীৰ যিটো কথা ৰাজনীতিত সেই কথাটো সকলোৱে মানি চলা উচিত বুলি মই ভাবোঁ এতিয়াতো মিঠাতেল আৰু নিমখ দালি এতিয়া চব আহিব লাহে লাহে আচলতে মানুহ মই এইখিনি প্ৰয়োজন নাই বুলি নকওঁ নিশ্চিতভাৱে প্ৰয়োজন আছে কিন্তু এটা সময়ত কি আছিলে অসমীয়া মানুহে এইখিনি কৰিব জানিছিলে গদাপানী যেতিয়া জয়মতী কেনেকৈ ভাল পাইছিলে জয়মতীয়ে বাৰীৰ কঠীয়াৰ কোমলীয়া আগকেইটা আনি ভাজি গদাপানীক ভাত খুৱাইছিলে ভাত খুৱাওঁতে তাতে মোহিত হৈছিলে আৰু এইবিলাক আমাৰ মাহঁতলৈ চাবচোন আপোনালোকে আগতেতো যেতিয়া নাছিলে তেতিয়া মাহঁতে কোনোবা আলহী আহিলে ঘৰৰ কুকুৰা এটা মাৰি পাৰ এযোৰ মাৰি বাৰীৰ শাককেইডাল বুটলি কিমান ধুনীয়াকৈ খুৱায় সেইটো স্বাভিমান বা সেইটো আত্মনিৰ্ভৰশীলতা অসমীয়া মানুহৰ প্ৰতি ঘৰতে আছিলে আৰু সেইটো থকালৈকে অসমীয়া জাতিটো শক্তিশালী থাকিব আৰু সেইটো থাকিবলৈ দিব লাগে সেইকাৰণে মই কৈছোঁ স্বাস্থ্য আৰু শিক্ষাটো বিনামূলীয়া কৰি বাকীবিলাক বস্তু মানুহক কৰ্মৰ জৰিয়তে আগবাঢ়ি যাবলৈ দিব লাগে তেতিয়া আচলতে খুব সুন্দৰ হয় সেইটোৱে অৰ্থনৈতিকভাৱেও দুৰ্বল কৰি তোলে মানুহ নিশ্চিতভাৱে মানুহক অৰ্থনৈতিকভাৱে দুৰ্বল কৰে ৰাজনৈতিক সচেতনতাৰ পৰা অলপ আঁতৰাই আনে আৰু সেইকাৰণে এই বিষয়বিলাকত আমি চাব লাগে আমি এইবিলাক বিষয়ে আলোচনা কৰি থাকিম তাৰ মাজতে আৰু এটা মানে আমাৰ ৰাইজৰ প্ৰশ্ন আচলতে আমি যিখিনি আজি প্ৰশ্ন কৰিছোঁ সেইখিনি সম্পূৰ্ণ মানে ৰাইজৰ প্ৰশ্ন আমাৰ ব্যক্তিগতভাৱে চাগে এটাহে আমাৰ প্ৰশ্ন আছে তথাপিও কৈছোঁ আপুনি দুলীয়াজান সমষ্টিৰ এগৰাকী ছাত্ৰ নেতা বুলি ক'লেও ভুল কোৱা নহ'ব এতিয়াও ছাত্ৰ নেতা হৈ আছে দুলীয়াজান সমষ্টিত 3টাকৈ উদ্যোগ আছে অইল আছে AEGCL আছে নিপকো আছে এই 3টা ইমান ডাঙৰ উদ্যোগ থকাৰ পিছতো জুবিন দাই যিদৰে কৈ গৈছে যে দুলীয়াজান সমষ্টিটো অসমৰ ভিতৰতে আটাইতকৈ এখন ধনী চহৰ বুলি কৈছিলে কিন্তু তাৰ পিছতো দুলীয়াজানৰ যদি আজি আমি ৰাস্তা পদূলিলৈ চাওঁ তেনেই মানে এটা শোচনীয় এটা অৱস্থা বুলিয়ে ক'ব লাগিব আৰু যিহেতু বৰ্তমান দুলীয়াজান সমষ্টিৰ বিধায়কগৰাকী তেৰছ গোৱালা ডাঙৰীয়া আছে তো তেৰছ গোৱালা ডাঙৰীয়া আৰু 3টাকৈ যিকেইটা উদ্যোগ আছে তেওঁলোকৰ কাম কাজক লৈ আপুনি কিমান সুখী মানে এইটো কথা মই প্ৰশ্নটোৰ লগতে আৰু এটা প্ৰশ্ন সংযোগ কৰি দিওঁ আপুনি উত্তৰটো একেলগে দি দিব যে মানে এনেকুৱা হয় নেকি যে চাবলৈ গ'লে তুলনামূলকভাৱে বেলেগ সমষ্টিতকৈ দুলীয়াজান সমষ্টিত অইল হওক বা এই যিকেইটা উদ্যোগৰ কথা কৈছে মুখ্য উদ্যোগ এই উদ্যোগকেইটাই যথেষ্টখিনি দুলীয়াজানত উন্নয়নমূলক কাম কৰি থাকে সেইটো হিচাপত চাবলৈ গ'লে দুলীয়াজানক এখন স্মাৰ্ট চিটি বনাবৰ কাৰণে এগৰাকী বিধায়কৰ সাংঘাতিক সুবিধা আছে তেওঁ বিধায়কৰ পুঁজি সঠিক ব্যৱহাৰ কৰি যদি অইলৰ লগতে বা এই উদ্যোগসমূহৰ লগত যদি তেওঁ উন্নয়নমূলক কাম কৰে তেন্তে অসমৰ ভিতৰতে আটাইতকৈ স্মাৰ্ট চিটি হ'লে দুলীয়াজান সেইটো হয় কিন্তু এই ক্ষেত্ৰত মানে কোনখিনি ক্ষেত্ৰত অৱহেলা বুলি ভাবে বিধায়কৰ অৱহেলা নেকি পূৰ্বৰ পৰা ইমান কেইগৰাকী বিধায়ক আছে অইলেও উন্নয়নমূলক কাম কৰি থাকে দুলীয়াজান সমষ্টিৰ বাসিন্দা হিচাপে
তোমালোক দুটাই যিটো প্ৰশ্ন কৰিলা সেইটো হৈছে আমাৰ দুলীয়াজানৰ আটাইতকৈ বিড়ম্বনা মই বেলেগ কথা বাদ দিলোঁ দুলীয়াজানত এখন চৰকাৰী ITI নাই দুলীয়াজানৰ ল'ৰাই ITI পঢ়িবলৈ যোৰহাট যাব লাগে নগাঁও যাব লাগে তিনিচুকীয়া যাব লাগে এখন চৰকাৰী ITI দুলীয়াজানত নাই আটাইতকৈ দুৰ্ভাগ্য কথা মই আজি অলপ দিনৰ আগত এটা পোষ্ট লিখিছিলোঁ তোমালোকে যেনেকৈ ক'লা দুলীয়াজানত 3টামান উদ্যোগৰ কথা কৈছা মই কৈছোঁ দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেড মহাৰত্ন কোম্পানী আছাম গেছ কোম্পানী DNPL বুলি এটা কোম্পানী আছে দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেড তাৰপিছত আছে নেফকো আছে নেফকোটো মই ধৰিলোঁ 4টা ডাঙৰ উদ্যোগ 28খন চাহ বাগিচা আছে ডাঙৰ কোম্পানী চাহ বাগিচা 28খন 26টা ব্যক্তিগত অইল কোম্পানী আছে 26টা যিবিলাকে দিল্লী মুম্বাই বাহিৰৰ পৰা আহি ইয়াত দুলীয়াজানত কাম কৰিছে 26টা ব্যক্তিগত খণ্ডৰ ডাঙৰ কোম্পানী আছে আৰু বাকীবিলাক মই বাদেই দিলোঁ BCPLৰ এটা পাৰ্ট আছে দুলীয়াজানত যিটো গেছৰ গোটেই কাম কৰে এই যে আমি যে ঘৰত ব্যৱহাৰ কৰিছিলোঁ ৰঙা চিলিণ্ডাৰটো দুলীয়াজানৰ পৰা প্ৰডিউচ হৈছিলে গোটেই বটলিং পেনটো দুলীয়াজানত আছিলে আমি যে গোটেই অসমত ৰঙা চিলিণ্ডাৰ বটলিং যিটো চিলিণ্ডাৰটো আমি ব্যৱহাৰ কৰি থাকোঁ সেইটো বটলিং প্লাণ্টটো দুলীয়াজানত আছিলে এতিয়া ইয়াৰ পৰা ডিগবৈলৈ গ'ল কিন্তু গোটেই দুলীয়াজানখন এনেকুৱা এখন উদ্যোগিক জেগা আৰু এই উদ্যোগিক জেগা হোৱাৰ পিছত দুলীয়াজানত মই বাকী কথা বাদ দিলোঁ এখন চৰকাৰী ITI নাই এইটো আটাইতকৈ ডাঙৰ বিড়ম্বনা মানে এতিয়া যিকেইখন আছে সেইখন ব্যক্তিগত খণ্ডৰ ব্যক্তিগত সেইখন কাৰোবাৰ ঘৰৰ চাদৰ ওপৰত থকা ITI হয় ক্লাছ কৰিব নালাগে এনেই চাৰ্টিফিকেট পাই যায় কেতিয়াবা এতিয়াহে কিছু তাত পৰিৱৰ্তন আহিছে সেইকেইখন কাৰোবাৰ চাদত থকা ব্যক্তিগত ITI হয় এখন ITI বনাইছিলে 2010 চনত তেতিয়া বিধায়িকা আছিলে অমিয়া গগৈ 2010 চনৰ পৰা এতিয়া 2025 চন হ'ল টিংপাত কিখিলা এতিয়ালৈকে লগাই হৈছে ITI এখনৰ 15 বছৰত টিংপাত কিখিলা লগাব পাৰিছে বাকী আৰু একো কাম হোৱা নাই মই অলপ দিনৰ আগত লিখিছিলোঁ যে অইলে কোটি কোটি টকা বিভিন্ন ক্ষেত্ৰত ব্যয় কৰি থাকে চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি বনায় কামাখ্যা মন্দিৰলৈ দিয়ে এইবিলাক খুব ভাল কথা বিভিন্ন ঠাইত দিয়ে দুলীয়াজানৰ কাৰণে কি কাম কৰিলে একো কাম নকৰিলে আজি মই ব্যক্তিগত খণ্ডৰ যদি টাটাৰ কথা কওঁ মই আজি কিছুদিনৰ আগত এটা পোষ্ট লিখিছিলোঁ যে টাটাই জামছেদপুৰক এডুকেশ্যন চিটি হিচাপে গঢ়ি তুলিছে য'ত 14খন ইনষ্টিটিউট আছে টাটাৰ স্কিল আনস্কিল টেকনিকেল চব তেখেতসকলে ইনষ্টিটিউশ্যন টিচৰ পৰা আৰম্ভ কৰি টাটা টেকনিকেল ইনষ্টিটিউটৰ পৰা সকলোবিলাক তাত তেখেতসকলে টাটাই বনাইছে নাহৰকটীয়াত আহিও টাটাই ITI এখন চৰকাৰৰ লগত লাগি বনাই দিলে ওচৰতে বনাই দিলে কিন্তু অইলে কি কৰিলে টেকনিকেল ইউনিভাৰ্চিটি বাদ দিয়ক এখন ITI আজিলৈকে অইলে খুলিব নোৱাৰিলে দুলীয়াজান মানে আপুনি নাহৰকটীয়া সমষ্টি আৰু দুলীয়াজান সমষ্টিৰ মাজত এটা পাৰ্থক্য দেখা তফাত পাৰ্থক্য আছে এতিয়া তফাত পাৰ্থক্য আছে আমি একে হেৰি সমষ্টিৰে দেখিছোঁ গোটেই আপোনাৰ ৰাস্তা চাব নোৱাৰি ধূলি অৱস্থা বজাৰ এখন শৃংখলাবদ্ধ বজাৰ নাই মানে এই ক্ষেত্ৰত আপোনাৰ চাবলৈ গ'লে অইলৰটো যথেষ্ট গাফিলতি আছে অইলৰ যথেষ্ট গাফিলতি আছে আৰু অইলক নাকি লগাব পৰাকৈ জনপ্ৰতিনিধিৰ একজেক্টলি মানে কাৰিকৰী দিশৰ অভাৱ আছে বা আন যিয়ে নকওঁ মানে এনেকুৱা জনপ্ৰতিনিধি কেতিয়াবা আহে মই আপোনাক কি ক'ম জনপ্ৰতিনিধিয়ে অইল টেকনিকেল ইনষ্টিটিউট এখন খুলিব লাগে বুলি ক'লে তেখেতসকলে কিবা মানে ITI লেভেলৰ কথা বুলি ভাবে বিভিন্ন ধৰণৰ যিবিলাক পেট্ৰলিয়াম ইউনিভাৰ্চিটি এখন হ'ব লাগিছিলে এতিয়া দুলীয়াজানত এখন পেট্ৰলিয়াম টেকনিকেল ইনষ্টিটিউট এখন লাগিছিলে আমাক দুলীয়াজানত এখনে কলেজ আছে দুলীয়াজান মহাবিদ্যালয়ত এপ্লাইড জিঅ'লজি ডিপাৰ্টমেণ্টে আজিলৈকে নাহিলে এপ্লাইড জিঅ'লজি ডিপাৰ্টমেণ্টে নাহিলে য'ত নেকি অইলখন আছে 26টা কোম্পানী আছে য'ত হাহাকাৰ কৰি ফুৰে ছাত্ৰ ছাত্ৰীসকলক কি সুবিধা কৰি দিয়া হ'ল একো সুবিধা কৰি দিয়া হ'ল আজিৰ তাৰিখত জনপ্ৰতিনিধি এনেকুৱা হ'ব লাগিছিলে ইয়াৰ পৰা যিসকলে প্ৰতিনিধিত্ব কৰে বা ডিব্ৰুগড়ৰ পৰা যিসকলে প্ৰতিনিধিত্ব কৰে এনেকুৱা হ'ব লাগিছিলে যে অইল ইণ্ডিয়া লিমিটেডক বাউণ্ড কৰাব লাগিছিলে তোমালোকৰ যিমান লাভৰ অন্ততঃ 2% তোমালোকে শিক্ষাৰ নামত ইয়াত খৰচ কৰা 2% যদি শিক্ষাৰ নামত দুলীয়াজান ডিব্ৰুগড় তিনিচুকীয়াত যদি খৰচ কৰিলেহেঁতেন দুলীয়াজান ডিব্ৰুগড় তিনিচুকীয়াক শিক্ষাৰ দিশত আমাৰ ল'ৰা ছোৱালীক কোনেও চুব নোৱাৰিলেহেঁতেন ইনষ্টিটিউটৰ ফালৰ পৰা কোনেও আমাক চুব নোৱাৰিলেহেঁতেন কিন্তু ক'ব কোনে কথাখিনি আমি কৈ থাকিলেতো নুশুনিব আমি ছাত্ৰ সন্থাত যেতিয়া আছিলোঁ আমি বহু কথা ক'লোঁ এতিয়া স্মাৰ্ট চিটিৰ কথা কৈছা দুলীয়াজানখন স্মাৰ্ট চিটি বনাব লাগে বুলি ছাত্ৰ সন্থাই বহুবাৰ দাবী কৰিলে লাহোৱালৰ পৰা ৰাস্তাটো বহল কৰ বুলি দাবী কৰিলে লাষ্টত গৈ স্মাৰ্ট চিটি কামটো ছাত্ৰ সন্থা আমি শেহতীয়াকৈ যেতিয়া দায়িত্বৰ পৰা আঁতৰাৰ অলপ দিনৰ আগত স্মাৰ্ট চিটিৰ কাৰণে তেখেতসকলে 500 কোটি টকা এটা দিছে য'ত নেকি ড্ৰেইনখিনিও বনাই শেষ নহয় হস্পিটেলখনৰ কথা আমি বহুত দিন ক'লোঁ এতিয়া হস্পিটেলখন লাহেকৈ বনাবলৈ লৈছে এই কথাবিলাক যদি জনপ্ৰতিনিধিয়ে মাতে জনপ্ৰতিনিধিয়ে যদি বাধ্য কৰায় যে ইয়াত এখন পেট্ৰলিয়াম টেকনিকেল ইনষ্টিটিউট লাগে ইয়াত এপ্লাইড জিঅ'লজি লাগে ইয়াত পেট্ৰলিয়াম ইউনিভাৰ্চিটি লাগে এই কথাখিনি যদি কয় ইয়াত ভাল ITI লাগে স্কিল ইউনিভাৰ্চিটি লাগে এই কথাখিনি যদি ক'ব পাৰে কোনোবাই যদি জোৰ জুলুমকৈ অইলক বনাব পাৰে তেতিয়াহে সফলতা হ'ব এতিয়াতো অইলে ভাল পায় আৰু মই ইমানটো বিশ্বাসত জানো যে অইলে এনেকুৱা জনপ্ৰতিনিধি আহিলে অইলে মনে ভাবি থাকে যে এনেকুৱা জনপ্ৰতিনিধি দুলীয়াজানত নাহক যে দুলীয়াজানত
নাহকতা বিধায়কগৰাকীৰ নিচিনাকৈ বিধায়ক নাহক যিয়ে ভিতৰৰ কথাখিনি জানে অইলৰ লাভৰ পইচা কেইটকা লৈ পেলাই ৰাইজৰ কামত লগাই দিয়ে তেনেকুৱা জনপ্ৰতিনিধি দুলীয়াজানলৈ নাহক বুলি তেখেতসকলে বিভিন্ন ওপৰ মহলাৰ লোকে ভাবে আৰু সেই ভাবি থকা ওপৰ মহলাৰ মানুহখিনি আমাৰ অসমীয়া আটাইতকৈ ডাঙৰ কথা সেইটোৱে বিড়ম্বনাৰ কথা গতিকে দুলীয়াজানখনক লৈ অইলে যথেষ্ট কাম কাজ কৰিব লাগিছিল আৰু চৰকাৰী পুঁজি নোহোৱাকৈ দুলীয়াজানত এগৰাকী বিধায়কে কাম কাজ কৰিব পাৰে এতিয়াও মই কৈছোঁ নহয় গাঁও অঞ্চলবিলাকৰ যিবিলাক ৰাস্তা আছে সেই ৰাস্তাবিলাক MLA বনাব নালাগে অইলৰ যেতিয়া খাত যায় পাব্লিকে ৰাস্তা বন্ধ কৰে অইলে ৰাস্তাটো ধুনীয়াকৈ বনাই দিয়ে যিখিনি আমাৰ ন্যায্য প্ৰাপ্তি আছে সেইখিনি পাব্লিকে আমি বিচাৰি লৈছোঁ কিন্তু তাৰ ওপৰত আমি কি বিচাৰিম এখন পেট্ৰলিয়াম ইউনিভাৰ্চিটি লাগে বুলি গৈ পেলাই সেইটো অইলখন বন্ধ কৰিব নোৱাৰোঁ কিন্তু সেইটো দায়িত্ব কাৰ অইলৰ নিজৰ হ'ব লাগিছিল জনপ্ৰতিনিধিৰ হ'ব লাগিছিল চৰকাৰৰ হ'ব লাগিছিল কিন্তু আজিলৈকে কৰিব নোৱাৰিলে এইটো আটাইতকৈ ডাঙৰ বিড়ম্বনা লাজ লাগে কেতিয়াবা বিভিন্ন সময়ত আহিলে মানুহে কয় দুলীয়াজানখন ইমান ধূলি ৰাস্তা ইমান বেয়া লাজ লাগে কেতিয়াবা আমি বাহিৰত থকালৈকে ঠিকে থাকে যেতিয়া কলনীৰ ফটো এখন মাৰি দি দিবা কৃষ্ণচূড়া ৰাধাচূড়া গোটেই ফুল যেতিয়া পৰি থাকে তেতিয়া একদম কিবা মানে সৰগত থকা নিচিনা মনত সৰগত থকা নিচিনাই অনুভৱ হয় কিন্তু আহি যেতিয়া মানুহ নামে আজি যেনেকৈ দুলীয়াজানৰ মই দুলীয়াজানৰ তোমালোক যেতিয়া কেতিয়াবা দুলীয়াজান হৈ পাৰ হৈ যাবা তেতিয়া গোটেই গম পাবা ইমানকেইটা ইণ্ডাষ্ট্ৰি থকাৰ পিছত ইমান দিন চেষ্টা কৰি জনপ্ৰতিনিধিৰ লগত লাগি ৰাজধানীখন দুলীয়াজানত ৰখাব নোৱাৰিলোঁ আজিলৈকে তাতকৈ ডাঙৰ আৰু বিড়ম্বনা একো নাই ৰাজধানীখন ৰখাব নোৱাৰিলোঁ আজিলৈকে দুলীয়াজানত তিনিচুকীয়াত গৈ উঠিব লাগে মানুহ আদি এইফালে গোটেই উদ্যোগিক হাবটো এতিয়া দুলীয়াজান হৈ আছে ইমানখিনিও আচলতে মন মগজু ক্ৰিয়া কৰা মানুহ অভাৱ হৈছে গতিকে এই অভাৱবিলাক দূৰ হওক শিক্ষিত মানুহ ওলাই আহক মই তাকে কামনা কৰোঁ যিয়ে আমাৰ উঠি অহা প্ৰজন্মক আহি থাকিবলগীয়া দিনত আমাৰ ইয়াতে পঢ়ি অইল 26টা ব্যক্তিগত কোম্পানী গেছ কোম্পানী নেফকো DNPL 28খন চাহ বাগিচা টেকনিক্যাল নন টেকনিক্যাল স্কিল আনস্কিল সকলোবিলাক যাতে যিবিলাক লেবাৰ দৰকাৰ হয় যিবিলাক ৱৰ্কাৰ দৰকাৰ হয় আমি যাতে ইয়াতে প্ৰডিউচ কৰিব পাৰোঁ ইয়াতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়াৰ সুবিধা পায় সেই হিচাপত গোটেই পৰিকল্পনাটো প্ৰস্তুত কৰক অনাগত দিনত যি আহিব আমি তেওঁলোকলৈ সেয়ে সদায় অনুৰোধ জনাইছোঁ মানে আমি আপোনাৰ গোটেই কথাখিনিৰ পৰা এটাই কথা বুজিলোঁ যে আপুনি যিজন আমাৰ বৰ্তমানৰ বিধায়ক দুলীয়াজান সমষ্টিৰ বিধায়ক তেওঁৰ কাম কাজক লৈ মুঠিও সন্তুষ্ট নহয় এইটো ৰাইজে কোৱা কথা মোৰ এইটো কেৱল ব্যক্তিগত নহয় এইটো ৰাইজে কোৱা কথা আৰু দুলীয়াজানৰ হিচাপে আজি দেৱজিতক যদি সোধা ইও ক'ব এইটো কথা বা মোক সুধিলে ময়ো ক'ম এইটো কথা যে অকল বৰ্তমানৰ বিধায়ক বুলি নহয় পূৰ্ব যিসকল বিধায়ক আছিলে অইল ইণ্ডিয়া থকা যিমান দিন হ'ল সিমান দিনৰ পৰা অইল ইণ্ডিয়া লিমিটেডক লৈ কোনো একো ভাল কাম কাজ কৰিব পৰা বৰ্তমান বুলি নহয় আজিলৈকে কোনো পৰা নাই আৰু আজিলৈকে কোনো এই বিষয়বিলাকত গুৰুত্ব দিয়া নাই চৰকাৰৰ পৰা MLA ফাণ্ড এটা আহিব সেই ফাণ্ডটোৱে মই যেতিয়া ৰাস্তা পাওঁ বনাম তাতে যদি জনপ্ৰতিনিধি সন্তুষ্ট থাকিবলগীয়া হয় তাতকৈ আচলতে দুখৰ কথা নাই গতিকে এটা সুবিধা থাকোঁতে সুবিধাটো ল'ব লাগে আৰু সুবিধাটো ল'ব লগাৰ ক্ষেত্ৰত যিসকল বিশেষজ্ঞ ব্যক্তি আছে যাৰ পৰা পৰামৰ্শ ল'ব পাৰি যি অভিজ্ঞ ব্যক্তি কেনেকৈ বিষয়বস্তুবিলাক কামবিলাক আদায় কৰিব পাৰি সেই কথা বতৰাবিলাক কাৰোবাৰ লগত যদি আলোচনা কৰিবলগীয়া হয় আলোচনা কৰিব লাগে কাৰণ এইটো লাজৰ কথা নহয় যদি আলোচনা কৰি যদি ভাল কাম কাজ কৰে সেই জনপ্ৰতিনিধিগৰাকীয়ে আটাইতকৈ ডাঙৰ তেওঁৰ কাৰণে আচলতে ছাকচেছ বা তেওঁ ভৱিষ্যতৰ দিনত তেওঁৰ সেই আসনখন তাত সুৰক্ষিত হৈ যাব গতিকে এতিয়াও সময় আছে এই কাম কাজখিনি কৰিবৰ কাৰণে মই সদায় আহ্বান জনাওঁ আমি মানি ল'লোঁ মানে এক মুহূৰ্তৰ কাৰণে আমি মানি ল'লোঁ যে আপুনি দুলীয়াজান সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল ভৱিষ্যত দিনত আপোনাৰ দুলীয়াজান সমষ্টিৰ প্ৰতি মূল 3টা কি কাম থাকিব যিকেইটা আপুনি মানে একদম প্ৰাথমিকতা দিব যিকেইটা সমস্যাক প্ৰথম কথা হৈছে যে দুলীয়াজানত আচলতে মই ভাবিছোঁ অইল টেকনিক্যাল ইনষ্টিটিউট OTS অইল টেকনিক্যাল ইনষ্টিটিউট আৰু অইল স্কিল ইনষ্টিটিউট এই দুখন ইনষ্টিটিউট অইল ইণ্ডিয়া লিমিটেডক মই বাধ্য কৰাম তাত বনাবলৈ একদম নিশ্চিতভাৱে এই অন্ততঃ এই দুখন ইনষ্টিটিউট প্ৰথম অৱস্থাত লাগিব তাৰপিছত ITI এখন যিখন আছে সেই ITI এখন তাত নিশ্চিতভাৱে কমপ্লিট হ'ব লাগিব আৰু শিক্ষাৰ দিশটোৰ ক্ষেত্ৰত এইটো দুলীয়াজান মহাবিদ্যালয়ত এপ্লাইড জিঅ'লজি আনিব লাগিব দুলীয়াজান মহাবিদ্যালয়ত এপ্লাইড জিঅ'লজি নলাটো আটাইতকৈ মাৰাত্মক কথা আৰু আজি তাৰিখলৈকে কোনো এই কথাটো আলোচনা নকৰে এইটো হৈছে আটাইতকৈ ডাঙৰ কথা আৰু নিবনুৱাৰ যিটো সমস্যা সেই নিবনুৱা সমস্যাটো সমাধান কৰিবৰ কাৰণে দুলীয়াজানৰ নিচিনা ঠাইত আটাইতকৈ ডাঙৰ স্কোপ আছে কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা লোৱা নাই আৰু নিবনুৱা সমস্যাটো সমাধান কৰিবলৈ মই দুলীয়াজান বুলি কোৱাৰ কাৰণে মই সমগ্ৰ অসমৰ কথা কোৱা নাই যদি আমি ইচ্ছা কৰোঁ দুলীয়াজানত ইমানেই মকৰলৰ ব্যৱস্থা আছে মই কৈছোঁ দুলীয়াজানৰ ল'ৰাক 100% ল'ৰাক মকৰল কৰাৰ পিছত আৰু বহু হাজাৰ যুৱক যুৱতী মকৰল কৰিবলৈ পথ খালী হৈ যাব যদি আমি ভালকৈ পৰিকল্পনা কৰোঁ মই অন্ততঃ শিক্ষা আৰু নিবনুৱা এই দুটাৰ ক্ষেত্ৰত মই
প্ৰথম অৱস্থাত বা প্ৰথমভাৱে কাম কৰিবৰ কাৰণে সদায় চেষ্টা কৰিম আৰু যদি মোক কোনোবাই পৰামৰ্শ বিচাৰে বা যদি মই কিবা ডাটাও বনাই দিব লাগে কিবা পৰিকল্পনা প্ৰস্তুত কৰি দিব লাগে মই তেনেকৈও ৰাজি আছোঁ কিন্তু এইকেইটা কাম অন্ততঃ দুলীয়াজনত হ'ব লাগে সেইটো একদম স্পষ্ট কথা শংকৰদা ইতিমধ্যে ৰণক্ষেত্ৰত নামিছে আমি দেখিছোঁ আপুনি পোনপটীয়াকৈ সুধিছে আপুনি সক্ৰিয় ৰাজনীতিত কেতিয়া অংশগ্ৰহণ কৰিম বুলি ভাবিছে কাৰণ ২৬ৰ ইলেকশ্যন পালেহি নিশ্চিতভাৱে আজিলৈকে ক'তো কোৱা নাই সদায় কৌশলগতভাৱে উত্তৰবিলাক দিওঁ আজি একদম ফাইনেল হৈ যাওক নেকি ভাই নিচিনাকৈ কৈছোঁ একদম ৰাজনীতি কৰিমটো পূৰা খাটাং ৰাজনীতি কৰিমটো পূৰা খাটাং আৰু ২০২৬ চনত নিৰ্বাচনত অৱতীৰ্ণ হ'ম সেইটো খাটাং ইমানখিনি কৈ দিছোঁ আজি ২০২৬ চনত নিৰ্বাচনো খেলিম আৰু ৰাজনীতি কৰিম সেইটো খাটাম ক'ত কৰিম কোন দলত কৰিম সেইটো বাকী থ'লোঁ আৰু তোমালোককে প্ৰথম ক'ম দ্য বেক বেঞ্চাৰ্ছত প্ৰথম ৰিভিল হৈছে আমাৰ ফালৰ পৰা কৈছে আমাৰ ফালৰ পৰা দ্য বেক বেঞ্চাৰ্ছৰ ফালৰ পৰা ভাতৃ হিচাপে আমি শংকৰদালৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এটা কথা ইলেকশ্যনৰ কথা হওঁতে মোৰ এটা বিষয় মনত পৰিছে যে নিৰ্বাচন অহাৰ লগে লগে এটা বিষয় কিন্তু অসমত খুব প্ৰাসংগিক হৈ যায় সেই বিষয়টো হৈছে জনজাতিকৰণ এতিয়া শেহতীয়াকৈ জনজাতিকৰণক লৈ ৬টা জনগোষ্ঠীয়ে সাংঘাতিক ধৰণৰ প্ৰতিবাদ কৰি আছে এই জনগোষ্ঠীকেইটাৰ জনজাতিকৰণক লৈ আপোনাৰ স্থিতি কি পাব লাগে নাই কি হয় মানে গোটেই বিষয়টো ৰাজনৈতিক এটা হেৰিয়ত ওলমি ৰৈছে নেকি নিশ্চিতভাৱে জনজাতিকৰণৰ বিষয়টোক লৈ স্পষ্ট মত আছে আজি কিছুদিনৰ আগত মই লিখিছিলোঁ আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এটা পোষ্ট দিছিলে পোষ্টটো দিয়াৰ পিছত বিতৰ্ক হৈছিলে যে আছুৰ দায়িত্বত থাকি আপুনি এনেকুৱা ধৰণৰ জাতিগত কথা কিবা কিবি লিখিছিলে তেতিয়া মই তেওঁৰ সমৰ্থনত লিখিছিলোঁ তাৰপিছত মই মোৰ স্থিতিটো সামাজিক মাধ্যমৰ জৰিয়তে জনাইছিলোঁ আৰু তেওঁ লিখিছিলোঁ যে আচলতে দায়িত্ব য'তে নাথাকক যেতিয়া নিজৰ সম্প্ৰদায়টোৰ কথা আহে জাতিটোৰ কথা আহে তেতিয়া মানুহৰ আৱেগিক হয় মানুহৰ মন সেইফালে ঢাল খায় গতিকে লিখাটো স্বাভাৱিক এইটো চৰকাৰৰ দায়িত্ব যে এই বিষয়টো কেনেকৈ সমাধান কৰিব পাৰে আৰু মোৰ যদি ব্যক্তিগত মতামত বুলি কয় তেনেহ'লে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে নিশ্চিতভাৱে হ'ব লাগে ১০০% হ'ব লাগে আৰু একে সময়তে বৰ্তমান যিসকল জনজাতীয় লোক আছে তেখেতসকলৰ যাতে অধিকাৰ কোনো কাৰণত খৰ্ব নহয় সেই বিষয়টো গুৰুত্ব দিব লাগে আৰু এই দুয়োটা বিষয় গুৰুত্ব দিয়ে সাংবিধানিকভাৱে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অতি শীঘ্ৰে সমাধান কৰিব লাগে আৰু এই ক্ষেত্ৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যিসকলে মুখ্য ভূমিকা লৈ আছে তেখেতসকল কিছু সচেতন হোৱা প্ৰয়োজন কাৰণ কেৱল নিৰ্বাচনৰ সময়ত যদি এই বিষয়টো আহে মানুহে বিভিন্ন সময়ত বিতৰ্ক কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন সুবিধাজনক কথা ক'বৰ কাৰণে সুবিধা পায় গতিকে এই বিষয়টো নোহোৱা পৰ্যন্ত এটা আচলতে ধাৰাবাহিক অধিকাৰ সাব্যস্ত কৰা প্ৰতিবাদৰ জৰিয়তে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আজৰি নিব পৰা ব্যৱস্থা কৰিব লাগে আৰু একে সময়তে চৰকাৰে জনজাতিকৰণৰ লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ সাংবিধানিকভাৱে এই বিষয়টো সমাধান কৰিব লাগে এইটো হৈছে মোৰ ব্যক্তিগত কথা আৰু এতিয়া কি হয় মানে এনেকুৱা হয় যে আপুনি ক'লে আমাৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে নিৰ্বাচনৰ আগেহে কিয় মানে আৰু এটা এনেকুৱা সম্ভৱ নে মানে যে ৬টা জনগোষ্ঠীক একেলগে জনজাতিকৰণ দি দিব পাৰিব নাই মানে নিৰ্বাচনৰ আগত চৰকাৰে যেনেকৈ কোৱাটো সম্ভৱ নিচিনাই লাগে আমিতো গ্ৰাউণ্ডত থকা মানুহ চৰকাৰে হৈ যাব বুলি যেতিয়া কয় তেনেকৈ হৈ যাব বুলি যদি দায়িত্বশীল মানুহে যদি কয় যে হৈ যাব কোনো কথা নাই আমি নিৰ্বাচনৰ পিছতে কৰিম দায়িত্বশীল মানুহে যদি কয় হৈ যাব বুলি তেনেহ'লে হ'ব লাগে বিষয়টো সেই হৈ যাবতো কিন্তু বহুত বছৰৰ পৰা হৈ আছে বহুত বছৰৰ পৰা কৈ আছে কি কাৰণে হোৱা নাই গতিকে হৈ যাব বুলি যদি কোনোবাই মুখৰ পৰা দায়িত্বশীল মানুহে যদি কৈছে তেনেহ'লে নোহোৱালৈকে এৰি দিব নালাগে এইখিনিতে এটা কথা ক'ব লাগিব কিন্তু অসমত থকা যিসকল বৰ্তমান জনজাতীয় নেতা বা জনজাতীয় লোক আছে তেওঁলোকে কিন্তু সম্পূৰ্ণ বিৰোধিতা কৰিছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ একাংশ যদি চাওঁ মানে মিচিং জনগোষ্ঠীৰ তিলক দলে ডাঙৰীয়া এইটো বিৰোধিতা কৰিছে তেনেকৈ নাই তেওঁলোকে এটা কথা কৈছে আমি তেওঁলোকক ভুল দিলেও নহ'ব কাৰণ তেওঁলোকে এটা কথা কৈছে যে জনজাতিকৰণ হওক কিন্তু ইতিমধ্যে যিসকল জনজাতীয় হৈছে তেখেতসকলৰ সাংবিধানিক ৰাজনৈতিক আন বিষয়সমূহৰ অধিকাৰ কেনেকৈ সুৰক্ষিত হ'ব এই কথা বতৰাবিলাক আলোচনা নকৰাকৈ তেখেতসকলক জনজাতি দিব নোৱাৰিব আৰু সেইটো তেখেতসকলৰো প্ৰাপ্য দাবী গতিকে ইতিমধ্যে যিসকল জনজাতীয় হৈ আছে মিচিং বড়ো কাৰ্বি ৰাভা সোণোৱাল কছাৰী সকলোৱে তেখেতসকলৰ জনজাতীয় অধিকাৰবিলাক কেনেকৈ চৰকাৰে সুৰক্ষিত কৰিব এই ৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱাৰ পিছত সেই কথা বতৰাবিলাক নিশ্চিতভাৱে তেখেতসকলে জনা অধিকাৰ আছে গতিকে সেইকাৰণে মই কৈছোঁ যে বিষয়টো সাংবিধানিকভাৱে আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগিব নহ'লে নিজৰ জাতি জনগোষ্ঠী ভাই ককাৰ মাজত কিন্তু দ্বন্দ্ব কাজিয়া হৈ থাকিব বঙৰ যুঁজখন আৰম্ভ হ'ব বহুত চিৰিয়াছ কথা পাতিলোঁ অলপ ধেমালি কথা পাতোঁ নেকি পডকাষ্ট গৈ মানে জিতে কোৱাৰ নিচিনা মানে কিবা হেৰি হৈছে ইণ্টাৰভিউ হৈ গৈছে নাই এটা কথা চাব লাগিব দেই মানে শংকৰদাৰ আজি আমি আহোঁতে মানে ইনষ্টাগ্ৰামৰ প্ৰফাইলটো চাই আছিলোঁ অকল দুটা এটা হৈছে নিউজ চেনেল আৰু এগৰাকী অসমৰ বিশিষ্ট
কণ্ঠশিল্পী তেখেতকে ফ'ল' কৰি থৈ দিয়া আছে তো আমাৰ প্ৰশ্নটো মানে এইটো একচুৱেলি আমাৰ প্ৰশ্ন নহয় এইটো অপেন চিক্ৰেট হৈ আছে মানে কথাটো মানে প্ৰেম জীৱন দেখি চলি আছে না ইনষ্টাগ্ৰামটো মই চলাব নাজানো মেইন কথা ইনষ্টাগ্ৰামটো মই চলাব নাজানো ফেচবুকটো ভালকৈ চলাওঁ আৰু ফ'ল'টো ভুলতে হৈ গ'ল নেকি নাই ভুলত নাই হোৱা নিজে জানি বুজি কৰিছোঁ এইটো ফ'ল' আৰে জীৱনত মানে এনেকুৱা হয় কথা বতৰাবিলাক মানে অন্তৰৰ পৰা ভাল পোৱা মানুহক অন্তৰৰ পৰা ভাল পোৱা মানুহে ফ'ল' কৰিলে একো কথা নাই আৰু এটা যদি হৈ আছে এইটো বঢ়াব লাগিব নিশ্চিতভাৱে আৰু আপুনি যিটো কথা সুধিব বিচাৰিছে বিশেষ কণ্ঠশিল্পী গৰাকীৰ কথা মইতো আগতেও কৈছোঁ যে দুখৰ দিনত যদি কোনোবাই লগ দিয়ে সেই লগবিলাক আপোন হয় আৰু আপোন লগবিলাকৰ কথা যদি কোনোবাই সোধে না ক'ব নাপায় হাঁহে ক'ব লাগে সদায় আৰু মই সেইটো সদায় হাঁহে কওঁ আৰু বিয়া কেতিয়া হ'ব কিবা কথা পাতিছে নেকি মানে MLA হোৱাৰ পিছত বিয়া পাতিব নে আগত পাতিব নাই 26ৰ বিয়াখনৰ আগত নে 26ৰ বিয়াখনৰ পাছত আপোনাৰ বিয়াখন বিয়া পূৰা 35 বছৰ বয়সত পাতিম একদম আগতে থিৰাং হৈ আছে কিমান হৈছে এটা আৰু এবছৰ আছে 35 বছৰ হ'বলৈ একদম বৰ বেলেগ সময়ত দুখন বিয়া হ'ব কিন্তু 35 বছৰ বয়সত বিয়া পাতিম সেইটো একদম আগতে কোৱা আছে মোৰ দেউতাই 35 বছৰ বয়সত বিয়া পাতিছিল আৰু মই 35 বছৰ বয়সত একদম বিয়া পাতিম মানে নেক্সট ইয়েৰ মানে আমি নৱেম্বৰ মানলৈ বিয়া এখন খাবলৈ পাম মানে একদম নিশ্চিতভাৱে আৰু নিমন্ত্ৰণ দিম আহিব লাগিব আৰু এটা কথা আপুনি ইয়াত এই শেহতীয়া কেছটোত আপুনি প্ৰথমবাৰৰ কাৰণে কাৰাগাৰৰ ভিতৰত সোমাইছিলে নেকি বাৰু নাই এনেই ৰাতি থানাত বহুত থাকি পাইছোঁ কিন্তু কাৰাগাৰলৈ যাবলগীয়া হোৱাৰ সময়তে সদায় বাচি যাওঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে 10 দিন থাকি আহিলোঁ কেনেকুৱা লাগিলে এইটো ভাগ্য লাগিব কাৰাগাৰলৈ যাবলৈ ইচ্ছা কৰিলে ইয়াত বহি থকা কোনো কাৰাগাৰলৈ যাওঁ ক'লে যাব নোৱাৰে এইটো ইচ্ছা লাগিব এইটো ভাগ্য লাগিব আৰু ভাগ্যৰ বলত কাৰাগাৰলৈ যায় তাৰপিছত কাৰাগাৰলৈ যোৱাৰ পিছতে গম পায় ভাগ্যখন কিমান বেয়া দুটা বিষয় আছে এনেই ভাগ্য লাগিব কাৰাগাৰলৈ যাবলৈ আৰু কাৰাগাৰলৈ যোৱাৰ পিছত গম পোৱা যায় যে ভাগ্যখন কিমান বেয়া আৰু মোৰ ভাগ্যখন মই ভাল বুলি ভাবোঁ এইটো কাৰণে ভাল বুলি ভাবোঁ যে মই কাৰাগাৰলৈ যোৱাৰ পিছত কাৰাগাৰৰ ভিতৰত কিছুমান টিভি থাকেতো পুৰা টিভিত এই দুলীয়াজান বন্ধ এই একদম শংকৰজ্যোতি বৰাৰ মুক্তি লাগে আমুক তামুক গোটেই জেলৰ মানুহবোৰে চাই থাকে আৰু মোক একদম বিৰাট ভাল পায় মানে মই এইখিনি কথা ক'ব বিচাৰিছিলোঁ বাৰু আপোনাক মানে কথাটো এনেকুৱা ধৰণৰ আপোনাৰ যিটো কাৰাগাৰলৈ যোৱাৰ বিষয় সেই বিষয়টো আপুনি পটভূমিটো অলপ চলপকৈ আমাক কৈ দিব তাৰপিছতে কথাটো এইটো হ'ল যে যিটো সময়ত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ন্যায়ালয়লৈ লৈ যোৱা হৈছিলে সেইটো সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাইজে বা দল সংগঠনে মাত মাতিছিলে শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ দাবীত বা হেণ্ডকাফ লগোৱাৰ গোটেই বিষয়টোক লৈ পিনে তেনে তাৰ স্থলত অসমৰ এটা সংগঠন বিলাসী থানাও আপোনাৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিছিলে কিন্তু আজিৰ তাৰিখত যদি আমি চাওঁ বিলাসী থানাৰ দুগৰাকীকে নেতা ৰন্তুপানী ফুকন বিকাশ অসম কেইবাগৰাকী সতীৰ্থও জেলত আছে এতিয়া অভিযোগটো এইটো আছে ৰাইজে অভিযোগ কৰিছে যে শংকৰজ্যোতি বৰুৱাই সেই নেতাকেইজনৰ মুক্তিৰ দাবীত তেওঁ অকল ফেচবুকত পোষ্ট দিহে তেওঁ দায়িত্ব সামৰিছে সেই অভিযোগটো মানে কিমান দূৰ সত্য সেই অভিযোগটো আপুনি কেনেধৰণে খণ্ডন কৰিব মানে প্ৰথম কথা যেতিয়া মই জেলত আছিলোঁ তেতিয়া বিকাশ অসম ৰন্তুপানী ফুকন সকলোৱে সেই টাইমত আহিছিল সেই টাইমত মই বিভিন্ন সময়ত দেখিছোঁ গোটেই কাম কাজখিনি কৰিছে আন্দোলনো কৰিছে এতিয়া মূল কথা হ'ল তাৰপিছত যেতিয়া বিকাশ অসমৰ ইন'ভা কিনা যেতিয়া প্ৰসংগটো আহিলে ইন'ভা কিনা প্ৰসংগটোত কিন্তু প্ৰথম ছেফগাৰ্ড দিয়া মানুহটো মই আছিলোঁ যে বিকাশ অসমে কি কাম কৰে চব্জি বেপাৰ কেনেকৈ কৰে তেওঁ কেনেকৈ য়োগা শিকাই কেনেকৈ কৰে গোটেই কাম কাজখিনি ইন'ভাখন যে আজিকালি কেছ পইচা দি কিনিব নালাগে 1.5 লাখ টকা দিলেও যে ইন'ভা কিনিব পাৰে এই গোটেই কথাখিনি কৈ মেলি সেই টাইমত মই বিকাশ অসমৰ ফালে ছেফগাৰ্ড দিছিলোঁ তাৰ পিছৰ পৰ্যায়ত যেতিয়া ৰন্তুপানী ফুকন আৰু সতীৰ্থ দুজন যেতিয়া জেললৈ সোমালে তেতিয়া মই ফেচবুক পষ্ট দি গোটেইখিনি দিছোঁ আৰু কেৱল মই নহয় তেওঁলোকৰ সংগঠনৰ আটাইকেইজনে ফেচবুক পষ্টেই দিছে কোনো যিহেতু ৰাজপথলৈ ওলাই অহা নাই আৰু মই জেলৰ পৰা ওলাই আহিছোঁহে জেলৰ পৰা ওলাই অহাৰ পিছত মোৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে মই ক'লৈ যাম কি লিখিব পাৰিম ক'লৈ যাব নোৱাৰিম সেই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি ফ'ল' কৰি পেলাই মই বহুত কথা লিখিবলগীয়া হয় নহ'লেতো মনৰ ভিতৰত ইমান কথা আছে ৰাতি শুই দিয়াৰ পিছত আচলতে ৰাতিপুৱা বাহিৰ হৈ যায় গোটেই কথাখিনি মনৰ ভিতৰত বহুত কথা থাকে কিন্তু টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেই কেছটোৰ পিছত মোক বিভিন্ন টাৰ্মছ এণ্ড কণ্ডিশ্যনত এবছুলেট বেল দিয়াৰ পিছত মই বহুত কথা আজিকালি ইচ্ছা কৰিলেও ক'ব নোৱাৰোঁ বহুত কথাত মই ইচ্ছা কৰিলেও যাব নোৱাৰোঁ এনেকুৱা কিছুমান বাধ্যবাধকতা আছে কিন্তু মই ভাবোঁ যে তেখেতসকলৰ মূল দুজন ব্যক্তি যিহেতু কাৰাগাৰত আছে সেই হিচাপত সংগঠনটোৰ চিন্তন বৈঠকো হোৱা দেখিছোঁ তেখেতসকলৰ দায়িত্ব তেখেতসকলে সেই দুজন সতীৰ্থক বিনা চৰ্তে মুকলি কৰি আনিবৰ কাৰণে তেখেতসকলে ইনিচিয়েটিভ ল'লে ৰাইজে গোটেই ইনিচিয়েটিভটোত সহায় সহযোগিতা আগবঢ়াব সেইটোৱে মই কওঁ আমি আকৌ চিৰিয়াছ হৈ থাকিলোঁ জেলৰ ভাত খাই কেনেকুৱা লাগিলে কেনেকুৱা আছে টেষ্ট জেলৰ ভাত খোৱা চিনেমাখনৰ নিচিনা ডাঙৰ কাহিনীখন ডাঙৰ থাকে ৰুটিকেইখন পুৰি যোৱা দিয়ে নে ৰুটি চাইজটো হাতী কাণৰ সমান
হাতী কাণৰ সমান আচলতে ৰুটি চাইজটো গোটেইটো আৰু জেলত এটাই ভাল ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি হোৱালৈকে অকল এটাই মাথা মাৰিব লাগে খাম কিটোৱে মাথা মাৰিলে কাৰণ ওলাই যাবলৈ একো নাই চৰাই চিৰিকটি মাতৰ বাহিৰেতো গাড়ী হৰ্ণ এটাও ভিতৰত শুনিব নোৱাৰি হৰ্ণ এটা শুনা নাপায় গতিকে ৰাতিপুৱা 4:30 উঠিব লাগে 5টা বজাত ৰুটি দিয়ে ডাঙৰ গুড় 100 পৰা একদম ডাঙৰ ৰুটি এখন দিয়ে সেইখন খাই লোৱা তুমি তাৰপিছত তুমি বন শাক বিচৰা ক'ৰবাত বইল কৰি আনিব পাৰি নেকি পাকঘৰত দুজনীয়াকৈ 10টামান বজালৈকে খানা মাথাটো মাৰিলে খানা মাথাটো মৰাৰ পিছত এইবোৰ চাফাই চিকুণ চলে কিবা কিবি আকৌ 3:30 খানা মাথা মাৰিবলৈ হয় 3:30 খানা খাই তাৰপিছততো আৰু কুকুৰা গলৰ নিচিনা 5টা বজাত লগ কৰি দিয়ে গোটেই বিষয়টো গতিকে ৰাতিপুৱা শুই উঠি কি খাম আৰু ৰাতিপুৱা আকৌ পাছদিনা শুই উঠি কি খাম দুটাই চিন্তা মানে তাত আপোনাৰ কিবা কিবি কাম আৰু কি হয় এনে যেনেকৈ আমি চিনেমাবিলাকতে দেখিছোঁ মানে আমি কাম কৰাই বুলি শুনো কিছুমান প্ৰডাক্টিভ কাম কৰাই বুলি শুনো ভিতৰত পৰা প্ৰডাক্টিভ কাম তাত হাজিৰা দিয়ে 55 টকা হাজিৰা দিনটো যিমান কোৰমৰা তোমাৰ কথা জেলৰ পৰা ওলোৱাৰ পিছত সেইটো দি দিয়ে নেকি ডাঙৰ তুমি 1 বিঘা মাটি তোমাক দি দিব কোৰমৰা 55 টকা তোমাৰ তাত জমা হৈ যায় চব্জি খেতি কৰিব পাৰে শাকৰ খেতি কৰিব পাৰে বাঁহ বেতৰ কাম কৰিব পাৰে সোফা কোনোবাই বনাব জানে তুমি যদি ভাল ভাত ৰান্ধনি তেতিয়া তাত টেনশ্যনে নাই ভাত ৰান্ধনি যদি হয় মাংসত তুমিয়ে বেছিকৈ খাবা পইচাও পাবা ভাল ভাত ৰান্ধনি ভাল বোলে ৰুটি বনাব জানো ভাল বোলে চাফাই কাম কৰিব জানো ৰং মাৰিব জানো ইলেক্ট্ৰিচিটি কাম কৰিব জানো চুলি খোৰাব জানো তাত আটাইতকৈ পইচা চুলি খোৰাটো আচ্ছা দাড়ি চুলি কাটি পইচা ঘটি থাকে 20 টকা 30 টকাকৈ গতিকে তাত প্ৰতিটো কামৰে মানে এইটো মানুহ স্কিল থাকিব লাগে বুলি কয় যে প্ৰতিটো স্কিলৰ তাত পইচা আছে কিন্তু পইচাটো বহুত কম 55 টকা দিয়ে মই সেইটোকে কৈ থাকোঁ ৰাতিপুৱা ইমান ডাঙৰ ৰুটি 550 600খন বনোৱা মানুহটো 55 টকা হাজিৰা পায় ৰুটিখন খাওঁতে দুখ লাগে মোৰ ইমান তাৰ যিটো মানে কষ্ট ৰাতি 2টা বজাত উঠিব লাগে ৰুটি বনাবলৈ কাৰণ 5টা বজাত ৰুটি দিব লাগিব 500খন শুকান ৰুটি ইমান ডাঙৰ বনাবৰ কাৰণে উঠিব লাগে সি ৰাতি 2টা বজাৰ পৰা বনাবলৈ ষ্টাৰ্ট কৰে তাৰপিছত ৰাতিপুৱা গৈ তাক 55 টকা দিয়ে ঝাৰু মৰা তাত পইচা আছে আৰু তাত মানে দুটা থাকে কৈদি আৰু হাজুতি যিবিলাক কৈদি সেই কৈদিবিলাক আৰু তাত ফিক্সড হৈ যায় মানে এটি হোষ্টেলৰ পাৰ্মানেণ্ট বৰ্ডাৰ টাইপ আমি যেনেকৈ হোষ্টেলত আছিলোঁ আৰু কিছুমান থাকে গেষ্ট বৰ্ডাৰ থাকে যে আৰু হাজুতি মানে আমিবিলাক গেষ্ট বৰ্ডাৰ কিছুমান থাকে পাৰ্মানেণ্ট বৰ্ডাৰ আমি গেষ্ট বৰ্ডাৰ যে মূলত হবি টাইপ মূলত খানা খাবি তেনেকুৱা টাইপ এতিয়া কৈদিবিলাকৰ এডোখৰ নিজৰ জেগা থাকে তাত হেৰি নিজে চব্জি খেতি কৰে লাও লগায় কিবা লগায় আৰু ভিতৰৰ জেলখন দেখিবলৈহে এনেকুৱা ভিতৰত চব আছে জিম কৰোঁ ক'লে জিম কৰিব পাৰি ধুনীয়া লাইব্ৰেৰী আছে দিনটো পঢ়ি পেলাই তাত কিতাপ পঢ়ি থাকিব পাৰি আৰু তাত আটাইতকৈ ছেফ জেগা আছে জেলৰ ভিতৰত লাইব্ৰেৰীটো তুমি লাইব্ৰেৰীত ধুনীয়াকৈ ভৰিটো উঠাই পেলাই কিতাপ এখন পঢ়ি থাকা বাকী কৈদিবিলাকে ভাবে ই অলপ পঢ়া শুনা দেখি আমি চাওঁতে আচলতে শেষৰ ফাললৈ আহিছোঁ আৰু আমি কথা পাতি থাকোঁতে এনেকুৱা লাগিছে মানে আমি পডকাষ্টত বহা নাই আমি কেমেৰাৰ সন্মুখত বহা নাই তেনেকুৱা অনুভৱ হৈছে মানে একদম ককাই ভাই তেনেকৈ কথা পাতোঁ তেনেকৈ নৰ্মেলি আমি তেনেকৈ কথা পাতোঁ আমি তথাপিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সামৰিবতো লাগিবই আমি সামৰাৰ আগতে শংকৰদা এটা প্ৰশ্ন আছে যে ঠিক প্ৰশ্নও নহয় কাৰণ আমি এতিয়া হাঁহি ধেমালি যথেষ্ট কথা পাতিলোঁ যদিও আমাৰ মনত এটা সুখ আৰু এটা বেদনা কিন্তু এতিয়াও আছে যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী নোহোৱাৰ সেই বেদনা আমাৰ প্ৰতিগৰাকী অসমীয়া মনত এতিয়াও আছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ ওলাইছে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ SIT তদন্ত এই গোটেই বিষয়বিলাক এতিয়া এটা জটিলতাৰ মাজত সোমাই যোৱাৰ আগতে লাগিছে আপোনাৰ জুবিনদাৰ লগত এটা নিবিড় সম্পৰ্ক আছিলে ঘনিষ্ঠ সম্পৰ্ক আছিলে তো আপোনাৰ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আৰু আপোনাৰ ব্যক্তিগত সম্পৰ্ক দুইটা সাঙুৰি আপুনি শেষত কি ক'ব জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো আচলতে সত্তা সেই সত্তাটো আমি ভাল পাওঁ বেয়া পাওঁ সেই মানুহজনৰ গান সকলোৱে ভাল পায় আৰু মানুহজনৰ কাৰণে সকলোৱে কান্দিছে আমি সেই কথাটো সকলোৱে দেখিলোঁ আৰু সেই 19 তাৰিখৰ দিনটোত কি ঘটিলে কি হ'ল কেনেকৈ কি হ'ল গোটেই ঘটনাখিনি আজি তাৰিখলৈকে আচলতে একো সত্যতা পোহৰলৈ নাহিল এতিয়া মুখ্যমন্ত্ৰী এটা তাৰিখ দিছে সেই তাৰিখত কেনেধৰণৰ ন্যায় দিয়ে সমগ্ৰ অসমবাসী ৰাইজে অপেক্ষা কৰিছে আৰু মাজতে গোটেই বিষয়টো গৈ হিংসালৈ পৰিৱৰ্তিত হৈছিলে আমি সেই সময়তো কৈছিলোঁ যে আমি হিংসাৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি দাবী কৰিব লাগিব আৰু বৰ্তমান সময়ত এটা ডিজিটেল আন্দোলন চলি আছে যদিও ডিজিটেল আন্দোলন ফলপ্ৰসূ নহয় ই মানুহৰ মন মগজুত ক্ৰিয়া কৰে গোটেই বিষয়টোৱে কি হৈ আছে কি নাই আৰু SITয়ে তদন্ত কৰি আছে SITয়ে তদন্ত কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এগৰাকী দায়িত্বশীল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে তেখেতে ন্যায় দিব কোনোবা 15 ডিচেম্বৰ তাৰিখে নে কোন তাৰিখে ঘোষণা কৰিম বুলি কৈছে অসমৰ ৰাইজে গম পাব যে আমি জুবিনক কি ন্যায় দিছোঁ গতিকে আমি ভাবিছোঁ যে অসমৰ ৰাইজে মনে বিচৰা ধৰণৰ ন্যায় জুবিন গাৰ্গে লাভ কৰিব এই কথাটো আমাৰ মনৰ পৰা আমি বিচাৰিছোঁ আৰু সেই কথাটো প্ৰত্যেকগৰাকী অসমীয়াৰ মনৰ কথা আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত ছাত্ৰ সন্থাৰ মজিয়াত থকাৰ পৰা এটা সম্পৰ্ক আছে বিভিন্ন অনুষ্ঠানলৈকে আজিলৈকে নাই বুলি ক'লেও
প্ৰায় 8-9 বাৰমান অনুষ্ঠান কৰিবলৈকে আমি জুবিন গাৰ্গ ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ আমি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতেও চকিডিঙি ফিল্ডৰ প্ৰতিটো অনুষ্ঠানতে জুবিন গাৰ্গ ডাঙৰীয়াক আমি প্ৰতিবাৰে নিমন্ত্ৰণ জনাওঁ কেৱল কৰোণা মহামাৰীৰ সময়ত নিমন্ত্ৰণ জনা নাই দুলীয়াজনত আমি এখন বিহু পাতোঁ য'ত আপোনালোকে কেইটামান ক্লিপ দেখিছে দুলীয়াজনৰ ৰাস্তা পদূলি বেয়া দুলীয়াজনত ধনী ঠাই বুলি কয় এটা চিনেমা হল নাই এই কথা বতৰাবিলাক যে কৈছিলে সেইবিলাক দুলীয়াজনত আমি অনুষ্ঠিত কৰা বিহুতেই জুবিন গাৰ্গ ডাঙৰীয়া এবাৰ 23 চনত এটা কথা কৈছিলে ৰাস্তা পদূলি বেয়া 24 চনত যাওঁতে কৈছিলে চিনেমা হল নাই ইয়াত চিনেমা হল বনাব লাগে এটা হৈছে কিন্তু চিনেমা হল এটা হৈছে চিনেমা হল দুটা চিনেমা হল হৈছে আচলতে দুলীয়াজনৰ চিনেমা হল আগতে অসমৰ ভিতৰত হায়েষ্ট চিনেমা হল দুলীয়াজনত আছিলে 5টা চিনেমা হল আছিলে দুলীয়াজনত কিন্তু সময়ৰ বলুকাত কি কাৰণে বন্ধ হ'ল এতিয়া কৈ দিলে বিতৰ্ক হৈ যাব লাহে লাহে যেতিয়া হিন্দী চিনেমা চলাবলৈ নিদিয়া হ'ল তেতিয়া লাহে লাহে অসমীয়া চিনেমা নোলোৱা হ'ল লাহে লাহে হলবিলাক বন্ধ হৈ গ'ল এতিয়া দুটা চিনেমা হল খুলি আছে এটা কাইলৈ অপেনিং হ'ব আৰু এটা খুব কম দিনৰ ভিতৰত অপেনিং হ'ব গতিকে জুবিন গাৰ্গ ডাঙৰীয়াই এই কথাখিনি কৈ যোৱাৰ পিছতে ব্যৱসায়ীসকল উৎসাহিত হৈ এই চিনেমা হলকেইটা এতিয়া আনিছে আৰু জুবিন গাৰ্গক আমি যেতিয়াই আচলতে অনুষ্ঠানলৈ নিমন্ত্ৰণ দিছোঁ আমি কেতিয়াও এগ্ৰিমেণ্ট কৰি পোৱা নাই তেওঁৰ যিটো কালপিট মেনেজাৰটো সেই মেনেজাৰটোৰ লগতে কথা বতৰা পাতিছোঁ আৰু মৰিগাঁও অধিৱেশনৰ টাইমত মেনেজাৰটোৱে আচলতে পাব্লিকৰ আগত আমাক ডাঙৰকৈ আমি পাব্লিকৰ পৰা গালি খাবলগীয়া সেই টাইমত মৰিগাঁও অধিৱেশন হ'ব আমি দায়িত্বত আছোঁ মৰিগাঁও অধিৱেশনত জুবিন গাৰ্গৰ লগত কথা পতা হ'ল তেওঁ সিদ্ধাৰ্থৰ লগত ডেটটো ল'ব ক'লে আমি সিদ্ধাৰ্থৰ পৰা ডেটটো ল'লোঁ আমুক তাৰিখে আমাৰ অনুষ্ঠান আছে পাৰিবনে সি পাৰিম বুলি ক'লে 1 লাখ টকা এডভান্স লৈছে সেই টাইমত 1 লাখ টকা এডভান্স লৈ আমাক ডেট এটা দিলে ডেটটো দিয়াৰ পিছত হঠাৎ দেখিলোঁ আমাৰ অধিৱেশন পাবলগীয়া হ'ল জুবিন গাৰ্গ ডাঙৰীয়া নাই অসমত পিছত গম পালোঁ যে চিকাৰ শ্বুটিঙত গৈ বাহিৰত আছেগৈ এতিয়া আমি বেনাৰ পোষ্টাৰ উলিয়াই গোটেই প্ৰমোশ্যন কৰিছোঁ জুবিন গাৰ্গ আহিব সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব সিদ্ধাৰ্থক ফোন মাৰিছোঁ পইচা পাতি লৈ সি ফোন ৰিচিভ নকৰে তাৰপিছত তেতিয়া আমাৰ ৰাহুল গৌতমৰ লগত সম্পৰ্ক ভাল আছিলে ৰাহুল গৌতমক আমি ফোন মাৰি সুধিছোঁ যে কি হ'ল সি কৈছে যে এনেকৈ চিকাৰ শ্বুটিঙত লণ্ডনত আছে এইটো আমুক তাৰিখে যাব তাৰপিছত সিদ্ধাৰ্থে ফোন নধৰিলে আজিলৈকে তাৰপিছত আমি ৰাহুল গৌতমক কৈ জুবিন গাৰ্গৰ পেজৰ পৰা এই এনেকৈ চিকাৰ গা অসুস্থ থকাৰ কাৰণে চিকাৰ শ্বুটিঙলৈ যোৱাৰ কাৰণে অনুষ্ঠানলৈ নগ'লোঁ বুলি আমি ফেচবুকত পষ্ট দিবলগীয়া হৈছে তাৰপৰা সেই পষ্টটো আমি গোটেই আছোঁ ল'ৰাবিলাকে শ্বেয়াৰ কৰিছোঁ আচলতে এনেকুৱা এটা অলগদ্ধ আছিলে সি আৰু দুলীয়াজান বিহুৰ টাইমত শেহতীয়াকৈ 2024 চনত আমাৰ কমিটি আৰু জুবিন গাৰ্গৰ দলটোৰ মাজত আমাৰ বিৰাট ডাঙৰ বিতৰ্ক হৈছিলে সেই টাইমত সিদ্ধাৰ্থৰ কাৰণে গান গাবলৈ আহিলে অহাৰ পিছত 12টামান বজালৈকে জুবিন গাৰ্গ উপস্থিত হোৱা নাছিল তাৰপিছত ক'লে যে উপস্থিত হোৱাৰ পিছত 3টা গান গাই ষ্টেজৰ পৰা নমুৱাই লৈ গ'ল জুবিন গাৰ্গক কি কাৰণে লৈ গ'ল কি কথা নাজানো 3টা গান গাইছে আমাৰ লগত পইচা এটা চুক্তি হৈছে চুক্তি অনুসৰি আমি পইচাটো দিম বুলি কৈছোঁ 24 চন 3টা গান গালে গান গোৱাৰ পিছত হঠাতে জুবিন গাৰ্গক সিদ্ধাৰ্থৰ গাড়ীত ভৰাই পেলাই লৈ গুচি গ'ল কি কথা কি বতৰা আমি গম নাপাওঁ পাব্লিকে হাল্লা কৰিছে তাৰপিছত আৰু এজন তেওঁ কিবা কিষাণু বুলি এটা ল'ৰা ৰৈ আছে পইচাটো নিবৰ কাৰণে তাৰ আমি আচলতে জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে কোনো ধৰণৰ তাত হাই কাজিয়া এইবিলাক কৰিব বিচৰা নাই কিন্তু এই এনেকুৱা ধৰণৰ কথা বতৰাৰ কাৰণে আচলতে জুবিন গাৰ্গক বহুত মানুহে সেই টাইমত মানে জুবিন গাৰ্গৰ প্ৰতি এটা বেয়া ভাৱ আহি গৈছিলে মানুহৰ এতিয়া আমাৰে বেয়া ভাৱ হৈছিলে আমি 25ত সেইকাৰণে মাতিবলৈ আমি ইচ্ছা কৰা নাছিলোঁ যে সিদ্ধাৰ্থ যদি এনেকুৱা ময়মতালি হৈ থাকে মন গ'লে 10 লাখ টকা ল'ব 3টা গান গাব গাড়ীত বহাই পেলাই লৈ যাব কথা বতৰা নোহোৱাকৈ তাৰপিছত তেওঁ টীমটোৱে গোটেই বস্তুটো হেণ্ডেল কৰিবলগীয়া হয় সেই টাইমত আমাৰ কমিটি ভাল আছিল আমি গোটেই ল'ৰাখিনিয়ে হেণ্ডেল কৰিছিলোঁ তাৰপিছত আমি গোটেই পে'মেণ্ট কৰি পঠিয়াইছিলোঁ কিন্তু এনেকুৱা ধৰণৰ বহুত কাম এজনে কৰে আৰু জুবিন গাৰ্গক কমপ্লেইন দিবলৈ গ'লে কমপ্লেইন দিয়াৰ কথা নাহে কাৰণ তেওঁ এনি টাইম ওচৰতে বহি থাকে গোটেই মানুহটো আৰু পইচা পাতি খেলি মেলি কৰে যে এইটো ধ্ৰুৱ সত্য কথা কাৰণ এইটো কাৰণে খেলি মেলি কৰে তেওঁলোকৰ সেইটো ব্যক্তিগত কথা হ'ব পাৰে মই নাজানো কেতিয়াও এগ্ৰিমেণ্ট নকৰে আমাৰ লগত এগ্ৰিমেণ্ট আজিলৈকে আমি 8ৰ পৰা 10 বাৰমান তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ কেতিয়াও এগ্ৰিমেণ্ট কৰা নাই দুলীয়াজান অধিৱেশনতো আমি নিমন্ত্ৰণ জনাইছিলোঁ 1 লাখ টকা দিলোঁ আজিলৈকে ঘূৰাই নাপালোঁ এতিয়া জেলত সোমাই গ'লোঁ গতিকে 8-10 বাৰমান মাতিছোঁ কেতিয়াও এগ্ৰিমেণ্ট কৰা নাই আৰু পইচা সদায় কেছত বিচাৰে পইচা তেওঁ কেছত দিব লাগিব আৰু তেওঁ কিমান টকা দিলোঁ জুবিন গাৰ্গে গম পায় নে নাপায় সেইবিলাক সন্দেহ আছে গতিকে এই মানুহটো আচলতে জুবিন গাৰ্গ খোলা আছিলে জুবিন গাৰ্গ ডাঙৰীয়া খোলা থকাৰ কাৰণে এই কথা বতৰাবিলাকক গুৰুত্ব নিদিয়াৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰা হ'ল বহু সময়ত আমি কেতিয়াবা লগ পালে কথা বতৰাবিলাক ক'বলৈ চেষ্টা কৰোঁ কিন্তু পৰিয়ালৰ লোকৰ পৰা কৈ দিয়ে বা তেওঁ কেতিয়াবা বিভিন্ন সময়ত কৈ দিয়ে সিদ্ধাৰ্থৰ কথা ভালকৈ গতিকে এইবিলাক কথাৰ পৰা আমি বিৰত থকাৰ নিচিনাই হয় তথাপিও আমি ন্যায় বিচাৰিছোঁ আৰু যিয়ে কালপিত হওক কালপিতকেইটাৰ আমি উচিত শাস্তি বিচাৰিছোঁ এইটো একদম স্পষ্ট কথাখিনি ওলাওঁতে এনেকুৱা হৈছে কিমান ঘটনা পৰিঘটনা লুকাই আছে মৃত্যুৰ পিছতে বহুত কথা পোহৰলৈ আহিছে কেনেকুৱা আছিলে কি হৈছিলে বহুত বিষয় জুবিন গাৰ্গৰ অজ্ঞাতে ঘটি আছিলে যিবিলাকে জুবিন গাৰ্গৰ যোনটো হত্যাটোৰ প্ৰতি আঙুলি উঠাইছিলে এইবিলাক বহুত আছে কিন্তু বহুত আছে আপুনি জুবিন গাৰ্গৰ একেবাৰে শেষৰখন ছবি ৰৈ ৰৈ বিনালে
আপুনি নিজে চালে আৰু সমষ্টি কেইবাগৰাকীকো আপুনি চিনেমাখন দেখুৱাবলৈ নিলে, সেইটো এটা ভাল পদক্ষেপ। কিন্তু আমি আচলতে বন্ধুবৰ্গখিনি গৈছিলোঁ প্ৰায় 35জনমান। আমি যিখিনি সৰুৰে পৰা একেলগে থাকোঁ, আমি যিখিনি বন্ধুবৰ্গ, সেই বন্ধুবৰ্গ আমি প্ৰথম শ্ব'টো চাইছোঁগৈ আমি তিনিচুকীয়াত। প্ৰায় 35জন মানে আমি চালোঁ। আমি কোনোবাই 20জন মানে আগৰটো পালোঁ, 15জন মানে দ্বিতীয়টো পালোঁ। তাৰপিছত আৰু বহুতক মই এতিয়ালৈকে চাবলৈ পঠিয়ালোঁ। আৰু কাইলৈ জুবিন গাৰ্গৰ জন্মদিন 18 তাৰিখ, গতিকে কাইলৈ আমি দুলীয়াজানত মৃণালজ্যোতি বুলি এখন স্কুল আছে, য'ত বিশেষভাৱে সক্ষম যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পঢ়ে। তাত পঢ়া 40গৰাকী ছাত্ৰ ছাত্ৰীক দুলীয়াজানৰ কাইলৈ হলটো অ'পেনিং হ'ব। সেই হলটোৰ প্ৰথমটো শ্ব', সেই 40গৰাকী ছাত্ৰ ছাত্ৰীক আমি টিকেট কাটি দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ। কাৰণ তেখেতসকলৰ হেঁপাহ আছে, আশা আছে, দূৰলৈ যাত্ৰা কৰিব নোৱাৰে। একেবাৰে ওচৰতে এটা হল হৈছে, গতিকে সেই 40গৰাকী ছাত্ৰ ছাত্ৰীক আমি কাইলৈ ৰৈ বিনালে দেখুৱাম। ককাইক এইটো কথা সুধিব লাগিব, ককাই বুলিয়ে কৈছোঁ। শংকৰদা আমাৰ মৰমৰ। আজি আমাৰ এই অনুষ্ঠানটো বেক বেঞ্চাৰ্ছৰ এই অনুষ্ঠানটোলৈ আহি আপোনাৰ কেনেকুৱা মানে অনুভৱ? মানে আপোনাক মানে ভাতৃ তিনিজনে মিলি এটা মানে অনুষ্ঠান আৰম্ভ কৰিছে, আপোনাৰ অনুভৱ কেনেকুৱা আশা কৰে, কেনেকুৱা ধৰণৰ কাম কৰাব বিচাৰে? মানে মানুহে যিবিলাক পঢ়া শুনা মানুহ আছে, যিবিলাক অকণমান পঢ়া শুনাত খুব মানে অলপ তীক্ষ্ণ মগজৰ হয়, সেইবিলাক সদায় বেক বেঞ্চাৰ্ছ হয়। সিহঁতি সদায় বেঞ্চৰ পাছফালে বহে। আৰু বেক বেঞ্চাৰ্ছ বুলি ক'লে একেবাৰে তীক্ষ্ণৰ পৰা একেবাৰে গেধাটোলৈকে চবৰে মনটো চুই যায়। আৰু এই নামটো যিটো চইচ কৰা হৈছে, চইচটো খুব ভাল হৈছে। মই যেতিয়া প্ৰথম দিনা দেখিছোঁ যে বেক বেঞ্চাৰ্ছ, তেতিয়া লগে লগে মই নিজকে ৰিলেট কৰি লৈছোঁ, মোৰো বেক বেঞ্চাৰ্ছ। সেইকাৰণে যিমান বেক বেঞ্চাৰ্ছ আছে চবৰে এইটো হৃদয় চুই গৈছে। আৰু বেক বেঞ্চাৰ্ছৰ নিচিনা মানে আড্ডা, গল্প, ইটোৱে সিটোক সহায় কৰা, জীৱনত সহায় কৰা মানুহ বেক বেঞ্চাৰ্ছকেইটা সদায় জীৱনত একদম শেষলৈকে একেলগে থাকি যায়। সন্মুখত বহাকেইটাতো সদায় পঢ়া শুনা কৰা হয়, খুব ছিৰিয়াছ হয়। বেক বেঞ্চাৰ্ছকেইটা পঢ়াটো ভাল হয় আৰু নিজৰ বন্ধুত্ব এইবিলাক একেলগে থৈ দিয়ে। সেইকাৰণে নামটো প্ৰথম চইচ কৰা ভাল হৈছে। আৰু এই বেক বেঞ্চাৰ্ছ শিক্ষা জীৱন যিসকলে স্কুলৰ দুৱাৰদলি গৰকী বেঞ্চত বহিছে আৰু বিশেষকৈ বেক বেঞ্চত বহিছে, সেইসকলৰ হৃদয় চুই যাব। আৰু বেক বেঞ্চাৰ্ছ ক'লে সেইটোৱে বুজায়। গতিকে যেতিয়া তোমালোকে এইটো আৰম্ভ কৰিছা, তেতিয়া মই আচলতে শুভেচ্ছা দিছোঁ প্ৰথম দিনা, বেক বেঞ্চাৰ্ছ এনেকৈ আহিছে, আপোনালোকে আদৰি ল'ব। আজিও শুভেচ্ছা দিছোঁ, বেক বেঞ্চাৰ্ছ আদৰি লওক। আৰু এই গোটেই ল'ৰাকেইটা, পাৰ্থ, দেৱজিৎ, জিৎ, এই গোটেই ল'ৰাকেইটা আচলতে বেক বেঞ্চাৰ্ছ বুলি সিহঁতি কয় যদিও সিহঁতি খুব চোকা ল'ৰা, বিশ্ববিদ্যালয়ত পঢ়িছে, খুব চোকা ল'ৰা, সিহঁতৰ ভৱিষ্যত আছে। আপোনালোকে আদৰি লওক, তাকে কামনা কৰিছোঁ। আৰু আমি সদায় লগত আছোঁ, যিমান পাৰোঁ। উপদেশ দিব নোৱাৰিলেও পিছফালৰ পৰা ঠেকা দি পেলাই আগবঢ়াই লৈ যাবলৈ আমি সদায় চেষ্টা কৰিম। আৰু মই আহোঁতে জিতক কৈছোঁ, যেতিয়া ইণ্টাৰভিউৰ কাৰণে মাতিছে, মই কৈছোঁ যে এইটো কেনেকৈ ক'ম, এইটো জীৱনটো তই মাতিয়ে পাৰ কৰি দিলোঁ। জীৱনটো হোষ্টেলতো শব্দবিলাক অলপ বেলেগ হয়। আমাৰ মানে এই আনুষ্ঠানিক ভাষাতকৈ অলপ আমাৰ ভাষাটো বেলেগ হয় হোষ্টেলত। সেইটো ভাষাত আমি চবৰ লগত কথা পতা, তোমালোকৰ লগত, জিতহঁতৰ লগত, গতিকে সেইটো ভাষাত কথা পাতি পটককৈ মানে এটা আনুষ্ঠানিকভাৱে তুমিলে আহিবলৈ অলপ কষ্ট হ'ব বুলি মই জিতক কৈছোঁ। আজি সেইকাৰণে জিত বহা নাই, মই কৈ দিছোঁ। জিত আজি সেইকাৰণে বহা নাই। আৰু আহি থাকোঁতে জিতক যেতিয়া ফোন কৰি পেলাই এড্ৰেছটো সুধোঁতে মোৰ মুখত এটা কথা ওলাই গৈছে, শব্দ এটা। তেতিয়া সি মোক কৈছে, ককাই দম দিছে যে বুলি কৈছে। সেইকাৰণে সি আজি ইয়াত বহা নাই মানে। ঘোচা চোচা মাৰি দিলে হ'লে তাকে ভাল লাগিলে। আৰু বেক বেঞ্চাৰ্ছৰ দৰ্শকসকলে জানে যে আমাৰ সম্পূৰ্ণ পডকাষ্টবিলাক আমাৰ কেতিয়াও স্ক্ৰিপ্টেড নাথাকে বা কুৱেশ্যনবিলাক প্ৰি মাইণ্ডেড নাথাকে। আমি কথা পাতি যিবিলাক বিষয়। আৰু এটা কৈতো, বেক বেঞ্চাৰ্ছ কিন্তু দৌৰিছে। বেক বেঞ্চাৰ্ছ সামাজিক মাধ্যমত দৌৰিছে পূৰা, একদম কম টাইমত। চবৰে মানুহৰ বেক বেঞ্চাৰ্ছ এতিয়া স্ক্ৰল কৰিলে বেক বেঞ্চাৰ্ছ আহে। শেহতীয়াকৈ 2-3টামান ইণ্টাৰভিউ চাইছোঁ, এইটোতো মিলিয়ন চুব বেক বেঞ্চাৰ্ছ। মোৰ ইণ্টাৰভিউটো ওলোৱালৈকে হয়তো মিলিয়ন চুই যাব। গতিকে বেক বেঞ্চাৰ্ছ দৌৰিছে, আহি থাকিবলগীয়া দিনত আৰু দৌৰিব। এইবিলাক ৰাইজৰ মৰম, আমি ৰাইজকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেইটোৱে। আৰু আমাৰ গোটেই পডকাষ্টবিলাক আমাৰ কৈছোঁ আমাৰ আনস্ক্ৰিপ্টেড থাকে সঁচাকৈ। আৰু শংকৰদাৰ লগতো আমাৰ এনেকুৱাই হৈছিলে, আনস্ক্ৰিপ্টেড আমি কিছুমান কথা পাতিলোঁ। যদি ভাল পালে ভিডিঅ'টো চাব, আনকো দেখুৱাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, চাই থাকিব দ্য বেক বেঞ্চাৰ্ছ। আৰু শেষত শংকৰদা পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ আমাৰ মাজত উপস্থিত হোৱাৰ বাবে, আপোনাৰ মনৰ কথা আমাক জানিব দিয়াৰ বাবে। আৰু আমাক জনোৱাৰ জৰিয়তে, আমি কেমেৰাৰ জৰিয়তে আমি দৰ্শকসকলক জনালোঁ। ধন্যবাদ।